ত্ৰিজন্ম পাপ সংহাৰম এক বেলপাম শিৱৰ্পণম অৰ্থাৎ শিৱ বাবাক এটা বেলপাপ দিয়াৰ লগে লগে ৩ পাপৰ খণ্ডন হয় বুলি খণ্ডন হয় এটা সেয়া অকল জ্যোতিৰ্লিংগৰ ক্ষেত্ৰতহে হয় নে ধৰক আন যিখন তেনে পৰিস্থিতিত উমানন্দ ভৈৰৱত শিৱৰাত্ৰিত ছাগলী মুচৰি বলি দিয়া হয় বুলি কোৱা হয় ভগৱতীক নেত্ৰ দানৰ সময়ত নেত্ৰ বলিৰ গুৰুত্বটো কিমান ঘৰখন জ্বলি গৈছিলে সেইটো কিন্তু মানে কোনো ধৰণৰ চিলিণ্ডাৰ ব্লাষ্ট বা সেই ধৰণৰ আচলতে হোৱা নাছিলে ঘৰখন অট'মেটিকলি জ্বলি গৈছিলে নমস্কাৰ নগয়া চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ মই শ্ৰী হিমাংক শৰ্মা আজি এই অনুষ্ঠানত আমি বিভিন্ন শাস্ত্ৰসংগত কথা তথা বিভিন্ন ৰহস্যময় কথা আলোচনা কৰিবলৈ ওলাইছো আৰু আমাৰ এই পৰম সৌভাগ্য যে আজি আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছেহি তন্ত্ৰ সাধক তথা ধৰ্ম ব্যাকৰণ শাস্ত্ৰী আৰু সংস্কৃত পণ্ডিত আমাৰ পৰম শ্ৰদ্ধাৰ আদৰৰ শ্ৰীযুত কুলধৰ উপাধ্যায় ডাঙৰীয়া প্ৰভু আপোনাক প্ৰথমতে আমাৰ এই অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো আৰু লগতে এই অত্যন্ত ব্যস্ততাৰ মাজত আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো আজি আমি বিভিন্ন ধৰণৰ শাস্ত্ৰসংগত কথাখিনি আলোচনা কৰিবৰ বাবে যত্ন কৰিম লগতে সাধাৰণ মানুহে নজনা কিছুমান ৰহস্যময় কথাও আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম যিহেতু অম্বুবাচী মেলা চলি আছে আৰু হয়তো আমাৰ এই অনুষ্ঠানটো যেতিয়ালৈকে জনসাধাৰণৰ মাজত পাবগৈ তেতিয়ালৈকে হয়তো অম্বুবাচীৰ নিবৃত্তি হৈ পৰিব তথাপিও মই জানিব বিচাৰিছো অম্বুবাচী মেলা পালন কৰা হয় বহুত সৰুৰে পৰা আমি দেখি আহিছো অম্বুবাচী মেলাৰ ক্ষেত্ৰত যদি তাৰ তাৎপৰ্য কি আপুনি যদি মাৰ্গদৰ্শন কৰে অম্বুবাচী এইটো মানে ভগৱতী বিৰত সময় তাৰমানে অম্বু মানে পানী বাচি মানে উপচি পৰা এতিয়া অম্বুবাচীৰ ভিতৰত সদায় বৰষুণ হ'বই এইটো কম্পালচৰি আৰু অম্বুবাচী হ'ল আষাৰ মাহৰ সদায় ৭ তাৰিখে লাগে আৰু ১০ তাৰিখে অম্বুবাচী সেই নিবৃত্তি হয় এতিয়া আষাৰ মাহৰ যেতিয়া আদ্ৰা নক্ষত্ৰ অম্বুবাচীত আদ্ৰা নক্ষত্ৰ প্ৰথম চৰণত অম্বুবাচী আৰম্ভ হয় আৰু আদ্ৰা নক্ষত্ৰ যেতিয়া শেষ হয় শেষ কৰোঁতে তেতিয়া অম্বুবাচী নিবৃত্তি হয় এইটো প্ৰত্যেক বছৰে আমাৰ পৰম্পৰা চলি আছে কিন্তু অম্বুবাচীৰ দিনটো সদায় সলনি নহয় অম্বুবাচী সদায় ৭ তাৰিখেই অম্বুবাচী হ'ব আচ্ছা ইয়াতে আমাৰ এটা কথা আছে অম্বুবাচী আৰু হাট এই দুটা বেলেগ বস্তু আমি ইয়াতে আপাৰ আছামত আমি হাট বুলি কওঁ অম্বুবাচী হাট বুলি কওঁ আছামতে অম্বুবাচী মানে আমতি আমাৰ লয়াৰ অসমত আমতি বুলি কয় এই ফল মূল এতিয়া বেছি হয় আম দাম এতিয়া বেছি হয় সেইকাৰণে আমতি বুলি কয় কিন্তু হাটটো এটা বেলেগ বস্তু হাটটো হ'ল যেতিয়া জেঠ মাহৰ ৩ দিন থাকোঁতেই তোমাৰ হাট আৰম্ভ হয় হাটটো আৰু অম্বুবাচী দুটা বেলেগ বস্তু হাটটো হ'ল ৭ দিনীয়া ব্ৰত এটা আৰু অম্বুবাচী হ'ল ৪ দিনীয়া ব্ৰত এটা অম্বুবাচীত আমাৰ ভগৱতীৰ অম্বুবাচী লাগে যেতিয়া আদ্ৰা নক্ষত্ৰ প্ৰথম চৰণ হয় তেতিয়া অম্বুবাচী লাগিব সেইটোৱে তেতিয়া লগে লগে ভগৱতীৰ দুৱাৰ হেৰিখন হৈ যায় বন্ধ হৈ যায় সেইটো অট'মেটিক বন্ধ হৈ যায় আৰু যেতিয়া অম্বুবাচী লাগে তেতিয়া আকৌ দুৱাৰ খুলি যায় মানে যেতিয়া অম্বুবাচীৰ নিবৃত্তিৰ আৰম্ভণি হয় তেতিয়া পবিত্ৰী হয় তেতিয়া কামাখ্যাৰ যিখন মূল গৰ্ভগৃহৰ যিখন দুৱাৰ সেইখন নিজে বন্ধ হৈ যায় সেইখন লাহে লাহে আহি পেলাই নিজে বন্ধ হৈ যায় সেইটোৱে ঐশ্বৰিক শক্তি সেইটো ভগৱতীৰ আৰু যেতিয়া নিবৃত্তি হয় তেতিয়াহ'লে কি নিজে নিজে খুলি যায় আৰু সেইটো অম্বুবাচীৰ নিবৃত্তি আৰু অম্বুবাচীৰ প্ৰবৃত্তি এইটো তেওঁলোকে ব্যৱস্থা কৰে আমাৰ কামাখ্যাৰ যিটো হেৰি আছে তেওঁলোকে নিবৃত্তি কৰে আৰু এটা কথা যে আমাৰ এতিয়া যিসকল দেৱী আছে বা দেৱী মন্দিৰ আছে অম্বুবাচীৰ মেলাৰ সময়ত আমি জানো যে মন্দিৰসমূহ বন্ধ হৈ থাকে এতিয়া অকল দেৱী মন্দিৰ সমূহে বন্ধ হৈ থাকে নে আন মন্দিৰসমূহ সকলো মন্দিৰ কামৰূপত যিমান মন্দিৰ আছে চব মন্দিৰে বন্ধ হ'ব তোমাৰ গণেশ মন্দিৰ শিৱ মন্দিৰ হেৰি মন্দিৰ চব মন্দিৰ বন্ধ হ'ব কিন্তু আমাৰ নগাঁৱত জগন্নাথ মন্দিৰ বন্ধ নহয় জগন্নাথ মন্দিৰ বন্ধ নহয় এইকাৰণে জগন্নাথ আমাৰ কামৰূপৰ হেৰি নহয় জগন্নাথ পুৰী তাত অম্বুবাচী হেৰিটো নাথাকে তাত আমাৰ অসমত যিবিলাক মঠ মন্দিৰ দেৱালয় আছে চব বন্ধ হৈ যাব নামঘৰ পৰ্যন্ত বন্ধ হৈ যাব
কিন্তু অসমতহে এইটো আছে, শক্তিপীঠতহে এইটো আছে। শক্তিপীঠৰ বাহিৰত একো নাই। মানে কামৰূপ ক্ষেত্ৰখন দেৱী মন্দিৰ দেৱী হওক বা মন্দিৰ নহওক সকলো মন্দিৰেই আচলতে বন্ধ হৈ থাকে। তাতে সেইকাৰণে এইটো আৰু এটা প্ৰত্যেকগৰাকী দেৱীৰে একোজন ভৈৰৱ থাকে। ভৈৰৱ থাকে। গতিকে আমাৰ কামাখ্যা আমাৰ ভৈৰৱ হৈছে উমানন্দ ভৈৰৱ। আৰু কোৱা হয় যে কামাখ্যা দৰ্শনৰ পিছত এইটো কাৰণে উমানন্দ ভৈৰৱৰ দৰ্শন কৰিলে তেতিয়া ফলটো সম্পূৰ্ণ হয়। হয়, সম্পূৰ্ণ ফল হয়। গতিকে উমানন্দ ভৈৰৱৰ বিষয়ে যদি আপুনি অকমান বিশ্লেষণ আগবঢ়ায় বা মাৰ্গদৰ্শন কৰে। উমানন্দ মানে উমাৰ আনন্দ, উমানন্দ ভগৱতীৰ আনন্দ। গতিকে তেওঁ ভগৱতীৰ আনন্দ, এই উমানন্দ, সেইকাৰণে উমানন্দ বুলি কৈছে। উমানন্দই তেওঁৰ ভৈৰৱ, মা কামাখ্যাৰ ভৈৰৱ উমানন্দ। উমানন্দই তাতে আৰু তেওঁ এনেকুৱা এটা জাগাত আছে যে যাৰ মাজত, নদীৰ মাজত। গতিকে তাতে তেওঁ স্থিতি হৈছে, তেতিয়া সেয়ে উমানন্দ। আৰু এটা আমি যেতিয়া ধৰক বলি বিধানৰ প্ৰসংগটোত যদিও মই আহিম, কিন্তু এই প্ৰসংগটোৰ লগত সংগতি ৰাখি পেলাই মই এটা প্ৰশ্ন মনলৈ আহিছে। বলি বিধানৰ সময়ত আমি জানো যেতিয়া ছাগলী এজনী বলি দিয়া হয়, তাৰ আগতে ছাগলীজনীক উৎসৰ্গা কৰি পেলাই কাণত পশু গৈত্ৰী পাঠ কৰি পেলাই জপ কৰি পেলাই বলিশালত তাৰ পিছত বলি দিয়া হয়। আৰু বলি দিয়াৰ সময়ত ছাগলীক খৰগেৰে একে ঘাপত কাটিব লাগে, অৰ্থাৎ খৰগ যদি উঠাই লৈ আহে তেতিয়াহ'লে বলি বিঘ্ন হয়। তেনে পৰিস্থিতিত উমানন্দ ভৈৰৱত শিৱৰাত্ৰিত ছাগলী মুচৰি বলি দিয়া হয় বুলি কোৱা হয়। উমানন্দত শিৱ এতিয়া মানে বলি নলয়, শিৱ বলি নলয়, সেইকাৰণে মুচৰি দিয়া হয়। এইটো আৰু কথা নহয়, খাহি দিয়া হয়, সাঁচি দিয়া হয়। হাজো হয়গ্ৰীৱ মাধৱত কেদাৰতো তেনেকুৱা খাহি মুচৰি মৰা হয়। কেদাৰতো সেইটো আছে আৰু তোমাৰ উমানন্দতো সেইটো আছে। সেয়া বলিৰ পৰিবনে? সেইটো বলিটো পৰে, সেইটোও বলি পৰে। তাৰ মানে এইটো পৰম্পৰাটো আহিল ক'ৰ পৰা যে সেই এইটো দক্ষ যজ্ঞ যেতিয়া নাশ কৰিছিলে শক্তিয়ে, তেতিয়া দক্ষক মুচৰি পেলাই ডিঙিটো ছিঙি দিছিলে। সেইকাৰণে সেই পৰম্পৰাটো হেৰিটো তাৰ পৰা আহিল যে শিৱই বলি নলয়, মুচৰি। অৰ্থাৎ মা সতীয়ে যেতিয়া দক্ষ যজ্ঞত আত্মজা দিছিলে, তেতিয়া শিৱই ৰুদ্ৰৰূপ ধাৰণ কৰি পেলাই যেতিয়া দক্ষৰ শিৰচ্ছেদ কৰিছিলে, শিৰচ্ছেদ মানে কাটি দিয়া নাছিলে, মুচৰি পেলাই ছিঙি দিছিলে ডিঙিটো। সেই পৰম্পৰাৰ পৰা আছে। আৰু এটা কথা মই সুধিব বিচাৰিম আমাৰ দীপ্তেশ্বৰী দেৱালয়ৰ বিষয়ে, আৰু লগতে মই সুধিব বিচাৰিম যে আমাৰ অসমৰ শাক্ত গুৰুসকলৰ এই পৰম্পৰাটোৰ যদি ইতিহাস আপুনি মাৰ্গদৰ্শন কৰে। দীপ্তেশ্বৰী মন্দিৰলৈ হ'ল আপোনাৰ অন্নপূৰ্ণা মন্দিৰ। অন্নপূৰ্ণা মন্দিৰ মাটিৰ পৰা 19 ফুট তলত ভগৱতীৰ বিগ্ৰহ আছে। তাতে ভগৱতীৰ নাভিৰ পৰা উপৰখণ্ড দীপ্তেশ্বৰী মন্দিৰত আছে। আৰু পৰম্পৰা মতে তেওঁলোকে কোৱা মতে নাভিৰ পৰা তলখণ্ড কামাখ্যাত আছে। গতিকে দীপ্তেশ্বৰী মন্দিৰ আৰু কামাখ্যা এই দুয়োটাৰ সম্পৰ্ক ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে দীপ্তেশ্বৰী হ'ল অন্নপূৰ্ণা দেৱী। তাতে দীপাসুৰ নামে এজন অসুৰক বধ কৰি পেলাই তেওঁ দীপ্তেশ্বৰী নাম লৈছে। অন্নপূৰ্ণাই দীপ্তেশ্বৰী নাম লৈছে, লৈ পেলাই সেই মন্দিৰতে তাতে প্ৰতিষ্ঠা হৈ আছে। এতিয়া মন্দিৰ ধুনীয়া হৈ গ'ল। আগতে তোমাৰ মাটিৰ চিৰি আৰু নিমি যাব লাগিছিল, এতিয়া ধুনীয়াকৈ পাকাবোৰ দিছে। তাত নিমি যাবলৈ তাত পানী ভৰ্তি হৈ থাকে। পানী ভৰ্তি হৈ থাকে। আজিকালি আগতে বাল্টিৰে উঠাইছিল, আজিকালি মেচিনেৰে উঠাই পানী। আৰু আমাৰ অসমৰ শাক্ত গুৰুসকলৰ ইতিহাসৰ বিষয়ে যদি অকণমান কয়, কি ধৰণে আচলতে অসমত সেই পৰম্পৰাটো আৰম্ভ হ'ল? শাক্ত মানে অসমত যিবিলাক সাধক আছে চব শাক্তই উঠে। কাৰণ হেৰি হ'ল অসমখন হ'ল শক্তিপীঠত সাধনা কৰিলে শাক্তই হয়। গতিকে অসমৰ বেছিভাগ মানুহে শাক্ত, তেওঁলোকে শক্তি মানে, আৰু শক্তিৰ জৰিয়তে অসমখন জড়িত আছে। সেইকাৰণে কামৰূপ কামাখ্যা মাৰ ইয়াতে আছে তোমাৰ কামাখ্যা মাৰ হ'ল কি অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে। যে অন্যত কোনো বিচাৰি নোপোৱা, তুমি বিচাৰি যাব লাগিব, কিন্তু কামৰূপত ঘৰে ঘৰে আছে। গতিকে সেইকাৰণে কামৰূপৰ সকলো মানুহ শাক্ত বুলি তোমাৰ অভিহিত হয়। আৰু লগতে আমাৰ অসমত বিশেষকৈ দুৰ্গা পূজা, বাসন্তী পূজা খুব উখল মাখলেৰে পালন কৰা হয়। এই দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ মাজত পাৰ্থক্যটো কি?
দুৰ্গা পূজা হ'ল বাসন্তী পূজাটো অৰিজিন পূজা আমাৰ বাসন্তী পূজা। বাসন্তী পূজা সুৰত ৰজাই মেধামুনিৰ আশ্ৰমত প্ৰথমতে সুৰত ৰজা আৰু বৈশ্য এজন তেওঁৰ বন্ধু, তেওঁলোকে আৰম্ভ কৰিছিল মেধামুনিৰ আশ্ৰমত। মেধামুনিৰ আশ্ৰমত তেতিয়াৰ পৰা পৰম্পৰা হৈ বাসন্তী পূজা বসন্ত কালত কৰিছিল, গতিকে বাসন্তী পূজা। দুৰ্গা পূজাটো হ'ল যে ৰামে যেতিয়া লংকা বিজয় কৰিবলৈ যাব লগা হ'ল, তেতিয়া তেওঁ শক্তিৰ প্ৰয়োজন হ'ল। শক্তিৰ প্ৰয়োজন কৰিব হ'ল, তেতিয়া তেওঁ দুৰ্গা পূজা কৰিব লগা হ'ল। তেতিয়া সেই সময়ত দক্ষিণায়ন চলি আছিলে। দক্ষিণায়ন চলি থাকে, দক্ষিণায়ন দেৱতা সুপ্ত হৈ থাকে। গতিকে ভগৱতীক জাগ্ৰত কৰিব লাগিব। জাগ্ৰত কৰিব লাগিলে তেনেকুৱা লাগিব, ভাল পুৰোহিত লাগিব, যিবিলাকে সদায় ত্ৰিসন্ধ্যা কৰে, সদায় ভগৱতীৰ কৰি থাকে, তেওঁ কৰিব পাৰিব। সকলোৱে ভগৱতীক জাগ্ৰত কৰিব নোৱাৰে, দেৱতাক জাগ্ৰত কৰিব নোৱাৰে। গতিকে সেইকাৰণে গোটেই বিচাৰি বিচাৰি ৰাৱণক আনি ৰাৱে এই শক্তি দুৰ্গা পূজা কৰিলে তাত ৰামেশ্বৰত কৰিলে। সেইকাৰণে দুৰ্গা পূজাটোৰ আমাৰ লাগে, বিল্ল বোধন কৰিব লাগে, ভগৱতীক জগাব লাগে। ভগৱতীক জগাই পেলাই বোধন কৰি তাৰপিছতহে পূজা কৰিব লাগে। কিন্তু আমাৰ বাসন্তী পূজাত বোধনটো নাই, ভগৱতীক জগাব নালাগে, ভগৱতী জাগিয়ে থাকে। গম পাইছানে? ভগৱতী বাসন্তী পূজাটো এনে পূজা কৰিব লাগে। কিন্তু এইটো পূজাত আছে ৰাৱণস্য বধাৰ্থ্যায় ৰামক গ্ৰাম অনুগ্ৰহায়চ, ৰাৱণক বধৰ কাৰণে, ৰামক অনুগ্ৰহ কৰাৰ কাৰণে তোমাক জগাবলৈ বিচাৰিছোঁ, তুমি জাগা আৰু আমাৰ পূজা গ্ৰহণ কৰা। সেই মন্ত্ৰটো আছে, কিন্তু বাসন্তী পূজাত সেই মন্ত্ৰটো নাথাকে। সেইটো কথা। তাৰমানে দুৰ্গা পূজাৰ সময়ত মাক জাগ্ৰত কৰি ল'ব লাগে। মাক জাগ্ৰত কৰিব লাগে, সেইকাৰণে তেওঁৰ বোধনটো আছে। এতিয়া দুৰ্গা পূজাৰ সময়তে হওক বা হেৰিতে হওক, আমি কুমাৰী পূজা পালন কৰোঁ, আৰু কুমাৰী পূজাৰ এক বিশেষ প্ৰাধান্য আছে। এই কুমাৰী পূজা কৰাৰ ফলত মানুহে কি কি লাভ পাব পাৰে, বা সাধাৰণ মানুহে ঘৰত কুমাৰী পূজা পাতিব পাৰেনে? কুমাৰী পূজা কৰিলে, কুমাৰী ভক্তি পূজা কৰিলে, ভগৱতীৰ পূজা কৰিলে যিটো ফল হয়, সেইটো ফল তেওঁ কুমাৰী পূজা কৰিলে পায়। কুমাৰী সাক্ষাৎ ভগৱতী। 2 বছৰৰ পৰা 16 বছৰলৈকে যেতিয়ালৈকে ছোৱালীজনী ঋতুমতী নহয়, তেতিয়ালৈকে কুমাৰী পূজা কৰাৰ বিধান আছে। প্ৰত্যেক বছৰতে ভগৱতীৰ বেলেগ বেলেগ নাম আছে, কিন্তু নাম বেলেগ বেলেগ থাকিলেও ধ্যান এটাই, কুমাৰীৰ ধ্যান এটাই। সেই এটা ধ্যানেই মাতি পেলাই তোমাৰ কুমাৰী পূজা কৰিব লাগে। ভক্তি ভাৱেৰে যদি কুমাৰী পূজা কৰা, কুমাৰী যদি সন্তুষ্ট হয়, তেনেহ'লে ভগৱতী সন্তুষ্ট হৈ যায়, কাৰণ সাক্ষাৎ ভগৱতী কুমাৰী। সেইটোৱে কথা। আৰু এটা কামাখ্যাত খুব চলিত এটা প্ৰসংগ, কাম সিন্দুৰ। আৰু বহুত জনসাধাৰণে শুনি পেলাই কাম সিন্দুৰ ঘৰত ৰাখিবলৈ লৈছে। গতিকে কাম সিন্দুৰ কি হয়, আৰু সাধাৰণ মানুহে কাম সিন্দুৰ ঘৰত ৰাখিব পাৰেনে? কাম সিন্দুৰটো মানে সেন্দুৰে, এইটো কাম সিন্দুৰটো ঘৰত ৰখাটো নহয়। আমাৰ এতিয়া আচাৰ নিয়ম নীতি আচাৰ এইবিলাকত বহুত খেলি মেলি হৈছে। এতিয়া আমি বৈদিক পৰম্পৰাবিলাক কিছুমান ঘৰত নমনা হৈছোঁ। আগতে সদায় যিমান মানিছিলে, আজিকালি নামানা হ'ল, কাৰণ তিৰোতাবিলাকে আজিকালি চাকৰক দিয়া হ'ল, ছোৱালীবিলাকে চাকৰি কৰা হ'ল, তেওঁলোকে এই হেৰিটো মানিব নোৱাৰে। এতিয়া তেওঁলোকে যদি ঋতুমতী হয়, ঋতুমতী হ'লেও তেওঁ অফিচলৈ যাব লাগিব, চাকৰিত যাব লাগিব, সেইটোতো আৰু ছুটি নাপায়। গতিকে এইবিলাক অলপ বিভিচাৰ হৈ গ'ল কাৰণে এই বস্তুবিলাক ঘৰত ৰখাটো উপযুক্ত নহয়। কিন্তু এই কাম কেন্দ্ৰক লৈ পেলাই আমি জানিব পাৰিছো যে কামাখ্যাত এক ব্যৱসায়ৰ নিচিনা আচলতে আৰম্ভ হৈছে। সেইটো এটা আছে, সেইটো হৈছে। এতিয়া আমাৰ ব্যৱসায়টো বহুত বেছি হৈছে। এতিয়া আমাৰ বিশেষকৈ মোবাইলে কিছুমান বস্তু প্ৰচাৰ কৰি দিছে, সেইটো আমি অনুসৰণ কৰি আমি বহুত হৈ গৈছে। এতিয়া কিছুমান মন্ত্ৰ যিবিলাক গুৰু প্ৰদত্ত মন্ত্ৰ, সেইবিলাক তেওঁলোকে প্ৰচাৰ কৰিছে।
কৰি পেলাই সেই মোবাইলত চাই ল'ৰা ছোৱালীবিলাকে সেইবিলাকে জব কৰা হৈছে সেইটো অলপ হেৰি হৈছে বেবিচাৰ হৈছে আচলতে গুৰু আমাৰ মন্ত্ৰবিলাক গুৰুমুখী মন্ত্ৰ গুৰুৱে দিলেহে সেইটো সিদ্ধ হয় গুৰু নহ'লে গুৰু প্ৰদত্ত নহ'লে সেইটোৰ কোনো কাম নাই সেইটো কথা আমি ইয়াৰ আগতো এটা খণ্ড কৰিছিলো তাত আমি 10 মহাবিদ্যাৰ বিষয়ে আলোচনা কৰিছিলো আৰু 10 মহাবিদ্যা কোনগৰাকী দেৱীৰ কি প্ৰাসংগিকতা সেই বিষয়ে আলোচনা কৰিছিলো এটা পঞ্চক্ৰিয়া থাকে 10 মহাবিদ্যা বা যেতিয়া পূজা কৰা হয় তাত পঞ্চক্ৰিয়া কি যে মাৰণ মোহন স্তম্ভন বশীকৰণ উচ্চাটন এই 5 পঞ্চক্ৰিয়াৰ বিষয়ে যদি আপুনি অকমান মাৰ্গদৰ্শন কৰে এইটো পঞ্চক্ৰিয়াৰ ভিতৰত বিশেষকৈ আমাৰ যিটো ভগৱতীৰ অষ্টম শক্তি বগলাত এইটো বেছি প্ৰশস্ত হয় বগলাত মাৰণ স্তম্ভন বশীকৰণ উচ্চাটন এইখিনি আছে এইকেইটা আছে স্তম্ভন আছে কাৰোবাক স্তম্ভন কৰিব লগা হ'ল তেতিয়া বগলামুখী গৈ পেলাই পূজা কৰিলে বিধিমতে পূজা কৰিলে সেই মানুহজন স্তম্ভন হৈ যায় কিন্তু মাৰণটো সাধাৰণতে কৰা নহয় মাৰণটো এটা হেৰি হয় কিন্তু বশীকৰণটো কৰা হয় বশীকৰণটো কৰিব পাৰি বশীকৰণটো কৰিলে সোনকালে হয় বশীকৰণ মাৰণ স্তম্ভন উচ্চাটন কাৰোবাক উঠাই দিব লগা হয় সেইটো হয় কিন্তু এইটো শক্তিপীঠত কৰিব লাগে সেইটো হয় সেইটো ক্ষেত্ৰতো এইটো বগলা মন্দিৰতে বেছি কৰা হয় বগলা এইটো অধিকাৰী আৰু বগলা হ'ল মংগলৰ অধিকাৰী মংগল গ্ৰহ যদি কাৰোবাৰ বেয়া থাকে কাৰোবাৰ যদি মাংগলিক দোষ থাকে তেতিয়াহ'লে তেওঁ বগলামুখীৰ পূজা কৰিলে বগলামুখীৰ স্তৱ পাঠ কৰিলে বগলামুখীৰ তাত শৰাই দিলে তেতিয়া তেওঁ মংগলৰ দোষ কটা যায় সেইটো মাংগলিক দোষটোৰ কাৰণে মংগলৰ অধিষ্ঠাত্ৰী দেৱতা হ'ল বগলা সেইটোৱে কথা আৰু ধৰক এই পঞ্চক্ৰিয়া তাৰমানে কৰা হয় কৰে সেইটো কৰে সেইবিলাক সাধকবিলাকে কৰে সেইবিলাক সকলো কাৰণে নহয় এতিয়া ধৰক মই যদি সাধাৰণ ভাষাত কওঁ এতিয়া মোবাইল ফোনটোতো বেয়া নহয় কিন্তু চলোৱা মানুহজন কেনেকুৱা তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে আচল কথা সেইটোৱে কথা হ'ল কি তেওঁলোকে বস্তু কিছুমান দিছে যে বগলা এইটো মন্ত্ৰ গালে বগলা মানে মানুহ স্তম্ভন হয় বা বশীকৰণ হয় সেই মন্ত্ৰটো দিছে তুমি মোবাইলত চাই তুমি জব কৰি আছা তোমাৰ কিবা কাম হ'ব জানো কথা সেইটোৱে সেইটো গুৰুমুখী বিদ্যা নহ'ব গুৰুমুখী বিদ্যা নহ'ল নহয় তাৰ লগতে মই এইটো সুধিব বিচাৰো ধৰক ঠিক একেধৰণে তন্ত্ৰ বিদ্যাটো অত্যন্ত পবিত্ৰ এটা বিদ্যা শিৱ বাবাই মা পাৰ্বতীক দিয়া জ্ঞান গতিকে অত্যন্ত পবিত্ৰ তাত কোনো কুণ্ঠাবোধ নাই বা দ্বিমত নাই কিন্তু এটা তান্ত্ৰিকজন কেনেকুৱা তাৰ ওপৰতো নিৰ্ভৰ কৰে সেইটোৱে আচল কথা গুৰু আৰু শিষ্য দুয়োটা গুৰুৱে শিষ্য যেতিয়া শিষ্যত্ব প্ৰদান কৰিব তেতিয়া শিষ্যক তোমাৰ পৰীক্ষা কৰি ল'ব লাগিব আৰু শিষ্যই যেতিয়া গুৰুক হেৰি কৰিব তেতিয়াও গুৰুক পৰীক্ষা কৰি ল'ব লগা হয় কিছুমান গুৰু কিন্তু কিছুমান পৰম্পৰা গুৰু আছে আমাৰ যিটো পৰম্পৰা গুৰু সেইটো নালাগে পৰম্পৰা গুৰু তেতিয়া তোমাৰ বংশগত যিটো গুৰু হেৰি আছে সেইটো তোমাৰ হৈ যায় হয় মই গুৰু কথাটোলৈ আহি মই এইটোৱে সুধিব বিচাৰি আছো ধৰক কোনোবা ভুল বা বেয়া তান্ত্ৰিকে কোনোবা এজন জনসাধাৰণৰ ওপৰত মাৰণ মোহন স্তম্ভন বা বশীকৰণ এই ধৰণৰ ক্ৰিয়া কৰি থলে এতিয়া সেই সাধাৰণ মানুহজনে যিজনে ধৰক সাধাৰণভাৱে পূজা অৰ্চনা কৰে কিন্তু ইমানখিনি কথা তেখেত অৱগত নহয় এটা তেওঁ কেনেকে গম পাব যে তেখেতৰ ওপৰত এই ধৰণৰ ক্ৰিয়া কৰা হৈছে বুলি তেওঁৰ গাটো বেয়া লাগিব মনটো তোমাৰ কোনো কামৰ স্থিৰতা নাথাকিব অনাই বনাই পাগলৰ নিচিনা ঘূৰি ফুৰিব যেতিয়া তেনেকুৱা অৱস্থা থাকিব তেতিয়া জানিবা যে তেওঁৰ ওপৰত কিবা এটা তান্ত্ৰিক ব্যৱস্থা কৰা হৈছে কোনোবাই কিবা তান্ত্ৰিক ব্যৱস্থা কৰিছে কোনোবাই কিবা মানে হেৰি কৰিছে আৰু তাৰ পৰা তেওঁলোকে কেনেকে উদ্ধাৰ পাব পাৰিব যদি তাৰ পৰা উদ্ধাৰ পাব লাগিলে সেইটো সৎগুৰুৰ ওচৰত গৈ বা দেৱলৰ ওচৰত গৈ পেলাই তাৰ প্ৰতিকাৰ কৰিলে তোমাৰ তাৰ পৰা প্ৰতিপাল কৰা হয় সেইটো এতিয়া বগলা মন্দিৰত গৈ পেলাই যদি তেওঁ পূজা কৰে বা ভগৱতীক আৰাধনা কৰে তেতিয়া তেওঁ সেইটো নষ্ট হৈ যায় সেইটো কথা
বগলামুখী মাৰ যিহেতু প্ৰসংগটো ওলাইছে, বগলা মাৰ এতিয়া সাপোজ সাধাৰণ মানুহে যেতিয়ালৈকে গুৰুমুখী দীক্ষা গ্ৰহণ নকৰে তেতিয়ালৈকে 10 মহাবিদ্যাৰ সাধনা কৰিব নোৱাৰে। কিন্তু যিহেতু আমাৰ কথাখিনি শুনি আছে আৰু আপুনিও মা বগলামুখী মাৰ কথা কৈছে, গতিকে সাধাৰণ জনগণে হয়তো মা বগলামুখী কোন হয় বা জানিবৰ চেষ্টা কৰিব, যিটো আমি আগৰ খণ্ডটোত ইতিমধ্যে কৈছো। এটা যদি কোনোবা সাধাৰণ মানুহে 10 মহাবিদ্যাৰ ধৰক উপাসনা কৰিব বিচাৰে, তেওঁলোকে কেনেধৰণে আচলতে উপাসনা কৰিব পাৰে? 10 মহাবিদ্যাৰ উপাসনা কৰিব লাগিলে এইটো তোমাৰ আচলতে গুৰু আদেশত কৰিব লাগিব। এনে তুমি নিজে কৰিম বুলি কৰিব নোৱাৰা। আৰু তোমাৰ এটা কথা আছে, তুমি যেতিয়া দীক্ষা ল'বলৈ গুৰুৰ ওচৰত যাবা, তেতিয়া তোমাৰ ইষ্ট কোনটো ইষ্ট হ'ব? তুমি দেৱী ইষ্ট নে বিষ্ণু ইষ্ট নে শিৱ ইষ্ট নে গণপতি ইষ্ট, তোমাৰ সেইটো গুৰুৱে নিৰ্ধাৰণ কৰি দিব। দি পেলাই সেইমতে তোমাক তাতে মন্ত্ৰ দিব, সেই দেৱতাৰ মন্ত্ৰ দিব। সেইটো মন্ত্ৰ লোৱাৰ পিছত তোমাৰ গুৰু মন্ত্ৰ লোৱাৰ পিছত তোমাৰ যেতিয়া হ'ব, তাৰপিছত তুমি বেলেগ বেলেগ জেগালৈ তুমি সিঁচৰিত হৈ যাব পাৰা। বেলেগ বেলেগ মন্দিৰলৈ বেলেগ বেলেগ দেৱ দেৱীৰ কাৰণে তুমি হেৰি কৰিব পাৰা, আৰাধনা কৰিব পাৰা। কিন্তু প্ৰথম গুৰুৱে দিয়া বস্তুটোহে তুমি সিদ্ধ কৰি ল'ব লাগিব। গুৰুৱে দিয়া বস্তুটো সিদ্ধ হোৱাৰ পিছতহে বাকীখিনি তোমাৰ হ'ব। আৰু গুৰুৰ আদেশতহে হ'ব, গুৰুৰ বিনা আদেশত এইটো নহয়। এতিয়া এটা কথা আছে তোমাৰ, শিৱে ৰুষ্টে গুৰু তাতা গুৰু ৰুষ্টে নগচ্ছন। যদি ভগৱান তোমাৰ ওচৰত অসন্তুষ্ট হয়, ভগৱান যদি তোমাৰ ওচৰত ৰুষ্ট হয়, তেনেহ'লে তোমাক গুৰুৱে শান্ত কৰি দিব পাৰিব। গুৰুৱে সেই ভগৱানৰ ৰিষ্টৰ পৰা তোমাক পৰিত্ৰাণ কৰিব পাৰিব। কিন্তু গুৰু যদি ৰিষ্ট হয়, তেনেহ'লে কোনো দেৱতা নাই তোমাক শান্তি দিব। তোমাক কোনো দেৱতাই তোমাক সহায় নকৰে, কোনো দেৱতাই তোমাক হেৰি নকৰে। গতিকে গুৰু সেইকাৰণে গুৰু ভক্তি হ'ব লাগে, গুৰুমুখী হ'ব লাগে, আৰু গুৰুৰ প্ৰতি ভক্তি থাকিব লাগে। গুৰুৰ আশীৰ্বাদতহে তোমাৰ চব কাম হ'ব। এতিয়া ধৰক সাধাৰণ মানুহ এজনে সাধনা মাৰ্গত আগবাঢ়িব বিচাৰিছে, এতিয়া তেওঁ ধৰক এই কথাবিলাক শুনি পেলাই আগবাঢ়িব বিচাৰিছে, কিন্তু তেওঁ গুৰুক কাক কেনেকে চাপিব বা গুৰু এজন কেনেকে? গুৰু দুটা কথা আছে। এটা গুৰু এনেকুৱা আছে যে তোমাক নিজে আহি পেলাই গুৰুৱে তোমাক দীক্ষা দিব, তেনেকুৱা অৱস্থা আছে। আৰু কিছুমানৰ আছে গুৰু বিচাৰি ল'ব লাগিব। এতিয়া মোৰ জীৱনৰ কথাটো এটা কথা কৈছোঁ যে মই যেতিয়া ক্লাছ 9ত পঢ়ি আছোঁ, 9ত পঢ়ি আছোঁ, মই তেতিয়া একো এইবিলাক হেৰি নাই, খালি ঘৰত গোঁসাই জনা ধুৱাওঁ। মা দেউতা মোৰ হেৰি আছিলে, কালী ভক্ত আছিলে। গতিকে কালী পূজা কৰে, কালী মন্দিৰ আছে আমাৰ। গতিকে দেউতা অলপ অসুবিধা হ'লে মই কালী গোঁসাই জনা ধুৱাওঁ, এইটো কৰোঁ এইটো হেৰি কৰি পেলাই তেতিয়া মই ক্লাছ 9ত থাকি পেলাই তেতিয়া দেউতা এদিন হেৰি শুনিলে যে ৰঙিয়াত, আমাৰ ঘৰ ৰঙিয়াত এজন সাধক আহিছে। বৰ ডাঙৰ সাধক আহিছে, সেই সাধকজনৰ ওচৰলৈ যাব লাগে। দেউতাৰ আকৌ এজন ডক্তৰ বন্ধু আছিলে, তেওঁ দাদা বুলি মাতে। দাদাই কয়, দাদা হেৰি হ'ল নহয়, কবিৰাজ দাদা এজন সাধক আহিছে, বলক যাওঁ তালৈ চাবলৈ। ব'লা তেনেহ'লে কাইলৈ যাওঁ। ৰাতিপুৱা গ'ল। ৰাতিপুৱা যোৱাৰ পিছত দেউতা গ'ল, দুয়োজন যোৱাৰ পিছতে গুৰুৱে কৈছে, এই তোক বিচাৰি মই আহিছোঁ নহয়, তোক বিচাৰি মই ইয়ালৈ আহিছোঁ। আপোনাক কৈছে? নহয়, দেউতাক কৈছে। দেউতাক কৈছে তোক বিচাৰি পেলাই মই ইয়ালৈ আহিছোঁ। তোৰ মনত আছেনে এই বেনাৰসত যে তই পঢ়ি আছিলি? বেনাৰসত দেউতাই আয়ুৰ্বেদ পঢ়িছিলে। এতিয়া বেনাৰসত যে তই পঢ়ি আছিলি, তেতিয়া মোৰ গুৰু মন্ত্ৰ লাগে বুলি কৈছিলি। তেতিয়া মই কৈছিলোঁ যে তোৰ যেতিয়া গুৰু মন্ত্ৰ, তোৰ গুৰু প্ৰয়োজন হ'ব, তেতিয়া মই নিজে গৈ পেলাই গুৰু দীক্ষা দিম, কৈছিলোঁ নে? বোলে হয় হয়, গুৰু কৈছিলে। সেয়া মই আহিছোঁ, তই এতিয়া মন্ত্ৰ দীক্ষা, তোক বিচাৰি পেলাই মই ৰঙিয়া আহিছোঁ। তেতিয়া দেউতাক সেইটো দিলে। দিয়াৰ পিছত এই কাহিনীটো অলপ দীঘলীয়া, কিন্তু মই অকণমান সময়ৰ কাৰণে হৈ গৈছোঁ। তেতিয়া দেউতাক কৈছে যে তোৰ মাজু ল'ৰা এটা আছে নহয়, ঘৰতে থাকে, পূজা টুজা কৰে, তাক পঠাই দিবি কাইলৈ। মোক আহি পেলাই দেউতাই ক'লে যে তোক মাতিছে হেৰিয়ে, গুৰুৱে মাতিছে। বোলে মই কেনেকৈ যাম? বোলে তই এটা কাম কৰ, কি লৈ যাম? সুধা হাতে যাম নে কি লৈ যাম? বোলে নহয়, তই এটা নাৰিকল লৈ যাবি।
এটা নাৰিকল এটা হাতত লৈ যাবি, আমাৰ নাৰিকল আছে, এই যে বাকলি চেলুৱাই পেলাই হেৰি কৰে, তেনেকুৱা নাৰিকল আছে, সেইটো লৈ যাবি। মই নাৰিকলটো লৈ পেলাই গৈছোঁ। সৰু ল'ৰা তেতিয়া স্কুলত পঢ়ি আছোঁ। মানুহ দেখিছোঁ একেবাৰে ভৰ্তি হৈ আছে, বহুত মানুহ ভৰ্তি হৈ আছে। গেটখন বন্ধ হৈ আছে, গেটখন খোলা নাই। মই কৈছোঁ কেনেকৈ যাম, ইমান মানুহ আছে, ইমান মানুহৰ মাজত আকৌ মই সৰু ল'ৰা এটা। লাহে লাহে মানুহ ফাকে ফাকে গৈ গেটখনৰ ওচৰত থিয় হৈছোঁ। গেটখনৰ ওচৰত থিয় হোৱাৰ লগে লগে এটা সৰু ল'ৰা, 5 বছৰীয়ামান হৈছে, এটা সৰু ল'ৰা আহিছে, আহিবলৈ কৈছে, এজন ল'ৰা আহিছে নাৰিকল এটা হাতত লৈ। এজন ল'ৰাই হাতত নাৰিকল এটা লৈ আহিছে, সেই ল'ৰাজনক মাতিছে, গুৰুৱে মাতিছে। মই ক'লোঁ এইফালে এইফালে চালোঁ, কাৰো হাতত একো নাই, মোৰ হাততে নাৰিকলটো আছে। মই ক'লোঁ ভাইটি মোৰ হাততে নাৰিকল আছে, বোলে আপোনাকে মাতিছে। গৈ গেটখন খুলি দিলে, মই গ'লোঁ। গুৰুৱে তেতিয়া এই ভাৱাল সন্যাসীৰ কাহিনী কৈ আছে। ভাৱাল সন্যাসীৰ কাহিনীটো সেইটো ক'ব লাগিলে বহুত দিন, সেইটো কেলকাতাত সেইটো বহুত হেৰি হৈ গৈছে, কেলকাতা হাইকোৰ্টত সেইটো বহুত ডাঙৰ কেছ হৈ গৈছে, ভাৱাল সন্যাসীৰ হেৰিটো। আচ্ছা, ভাৱাল সন্যাসীৰ কাহিনীটো কৈ আছে। মোক দেখিবলৈ কৈছে বহ বহ বুলি কৈছে। মই সেৱা এটা কৰি পেলাই বহিলোঁ। তেওঁ কাহিনীটো কৈ আছে, কৈ থাকি পেলাই আৰু একো কোৱা নাই। তাৰপিছত কৈছে যা, কাইলৈ আহিবি, কাইলৈ আহিবি। খালি আপোনাক চালেহে? মোক চালে মাত্ৰ। চাই পেলাই মই যেতিয়া বহি আছোঁ, তেতিয়া বাকী মানুহ কেইজন 5জন 6জনমান মানুহ বহি আছে আকৌ ভিতৰত। কৈছে তহঁতকে এনেকৈ বহিছ দেখিছ, আৰু এই ল'ৰাটো বহিছে দেখিছ। মোক কৈছে, মই আসনত বহি আছোঁ, পদ্মাসন কৰিবলৈ বহিছোঁ ধুনীয়াকৈ গৰুৰ ওচৰত, আৰু তেওঁলোকে যেনে তেনে বহি আছে। কৈছে তহঁতৰ আসন আৰু ইয়াৰ আসন দেখিছোঁ। সেইবুলি কৈ পেলাই কৈছে তই যা, কাইলৈ আহিবি। পিছদিনা আহিছোঁ, তেতিয়া মানুহ নাই, মানুহ যাব দিয়া নাই। মোক অকলে মাতিছে, মাতি পেলাই আকৌ কিবা কিবি গুৰুৱে হেৰি কৰিছে। সেয়া গুৰু প্ৰাপ্তি মোৰ। এতিয়া গুৰু মোৰ নিজে নিজে গুৰু প্ৰাপ্তি হ'ল। গতিকে তেনেকুৱা হ'ল নহয়। ঠিক তেনেকুৱাকৈ কিছুমান ভাগ্য ক্ষেত্ৰত গুৰু নিজে পোৱা যায়, আৰু কিছুমানে বিচাৰি ল'ব লাগে, আৰু তেনেকৈ সেইটোৱে কথা। ভগৱতী সেইটো মোৰ পৰম্পৰা আছিলে, পিতাৰ আশীৰ্বাদ আছিলে, তেনেকৈ মই গুৰু পাইছিলোঁ, আৰু সেই গুৰুৱে মোৰ আপোনালোকৰ বংশৰ পৰম্পৰা মতে চলি আছে, বংশৰ পৰম্পৰা মতে চলি আছে। আমাৰ বংশটো কালীহাটক, আৰু আমাৰ সেইবিলাক ককাৰ কথা ক'ব লাগিলেতো সাধু কথাৰ নিচিনাই এতিয়া ক'ব লাগিব। তেওঁ কালী পূজা কৰিছিল, কালী পূজা কৰি পেলাই মানে তেতিয়া তেওঁৰ আমাৰ ঘৰত এখন টোল আছিলে, সংস্কৃত টোল আছিলে, তেতিয়া সেই সময়ত তোমাৰ হেৰি আছিলে, কলেৰাৰ সময়, কলেৰাত মানুহ চানুহ মৰিছে, সেইটো কৈছে। তেতিয়াতো চিকিৎসাৰ এনেকুৱা ব্যৱস্থা নাছিল, খালি পূজা কৰা আছিল, কালী পূজা কৰিব লাগে। তেতিয়া শ্মশান কালী পূজা কৰিব লাগে, শ্মশান কালী পূজা কৰিলে এই হেৰি হ'ব, শান্তি হ'ব, জেগাখনত শান্তি হ'ব। সেইকাৰণে শ্মশান কালী পূজা কৰিবলৈ কোন গ'ল, আমাৰ ককা গ'ল শ্মশান কালী পূজা কৰিলে। শ্মশান কালী পূজা কৰিলে, কৰি উঠি তেতিয়া আকৌ নিজে বলি দিয়ে, ককাই নিজে বলি দিয়ে। বলি দি পেলাই আকৌ তাৰে হ'ল কি, তাৰে কিবা বলিৰ দ্ৰব্য মাংস অকণমান দি পঠাইছে, এই অলপমান দি পঠাই পেলাই ৰাতি তেওঁ পূজা শেষ হ'ল, ঘৰলৈ গুচি আহিল। শ্মশানৰ মাজেদি আহিব লাগে, শ্মশানত ঢেৰ কিবা কিবি ছাগলীয়ে মানে বেবাই আছে, বহুত ছাগলীয়ে মানে চিঞৰি আছে, তহঁতে আহিছ, এই মোৰ ল'ৰা কেইটামান আছে, ল'ৰাকেইটা অকণমান মাংস দিছে, নহ'ব, তহঁতৰ তাৰপৰা এটা কাটি ল'ম। খড়গখন দাঙি ল'লে, গোটেইকেইটা পলাই গুচি গ'ল। তাৰমানে তেওঁ জানে যে এইটো শ্মশানৰ সেইবিলাক আহিছে। তাৰপিছত আহি ঘৰত আহিছে। ঠিক তেনেকুৱাকৈ তোমাৰ এই পৰম্পৰাৰে আমাৰ হেৰি আছে। শ্মশান কালী পূজা আমাৰ দেউতাও কৰিছিল আগতে। দেউতা আচলতে সাধকো আছিল, তেওঁ বাকসিদ্ধ পুৰুষ আছিল। তেওঁ যিটো কৰিছিল, আমি যেতিয়া মনত পৰে, যেতিয়া তেওঁ কিবা এটা ক'লে নিৰ্ঘাত হৈ যায়। আৰু এনে কথা এটা নকয়, যেনে কথা হ'ল কি, কোনোবা যদি কাৰোবাক কিবা এটা কৈছে অলপ খং মুদত, তেনেহ'লে সেইটো সিদ্ধ হৈ গৈছে। তেনেকুৱা এটা আমি হেৰি পাইছিলোঁ, প্ৰমাণ এটা আমি পাইছোঁ পূজা কৰি পঢ়ি থাকোঁতে, যে দেউতাই আমাৰ ঘৰৰ সন্মুখত এটা চিনেমা হল আছে,
চিনেমা হল এটা আছে, সেইটো চিনেমা হলটোত এই মোৰ সৰু সৰু ভাইটো সেই দুপৰীয়া ক'ৰবাত কিবা কিবি উৎপাত কৰি আছে। এই মেনেজাৰে গৈ পেলাই তোমাৰ হেৰি কৰিছে, তাক চৰ এটা মাৰিছে। সি কান্দি আহি পেলাই দেউতাক ক'লে মোক মেনেজাৰে চৰ এটা মাৰিছে। মোৰ ল'ৰাক চৰ মাৰিছে, সি এসপ্তাহ আছে যা এসপ্তাহ আছে বুলি কয়। এসপ্তাহ আছে বুলি কৈছে। এসপ্তাহ আছে যা হ'ব। ইমান সাহস তাৰ, কথা নাই কথা নাই। 3 দিন পিছত তাক তেজপুৰলৈ মাতি নিলে। মানুহজনক মাতি নি তাৰপিছত তাৰ চাকৰি গুচি গ'ল। কি কাৰণে চাকৰি গ'ল নাজানো। তাৰ এসপ্তাহ নহ'লে সি ঢুকাই থাকিল। কি হৈ পেলাই ঢুকাই থাকিল নাজানো। সেই কথাটো এতিয়াও মোৰ মনত আছে যে দেউতাই এনেকুৱা মানে খং মুদত যদি কিবা এটা কৰি থাকিব হেৰি, তেনেহ'লে এইটো মাৰঘাট ৰাখি যায়। তেনেকুৱা সেইটো বাৰু ভাগে দিয়ক। মোৰ জীৱনতো দুই এটা ঘটনাই এনেকুৱা সৰু সুৰা ঘটনা ঘটিছে। মই কাৰোবাক খং কৰি পেলাই কিবা এটা ক'লে সেইটো সেই তাৰ অন্যায় এটা হয় আৰু কিন্তু কোৱা নাই। সেইটো বাদ দিয়া, সেইটো হেৰি কৰিব নালাগে আৰু সেইটো কৰিব লাগিলে। আপুনি শ্মশান কালীৰ বিষয়ে উল্লেখ কৰিলে। সাধাৰণতে আমি দেখিবলৈ পাওঁ, আচলতে তাৰ লগত সংগতি ৰাখি পেলাইহে মই প্ৰশ্নটো সুধিব বিচাৰিছো বা জানিব বিচাৰিছো, শ্মশান ক্ৰিয়া হয় কেনেধৰণে হয় আচলতে, কিহৰ কাৰণে, আৰু শ্মশান জাগ্ৰত কৰা বুলি কোৱা হয় আচলতে এই বিষয়খিনি? শ্মশানত কালী মন্দিৰ, প্ৰত্যেক শ্মশানতে কালী মন্দিৰ এটা এটা থাকেই, কালী মন্দিৰ থাকে, কিন্তু শ্মশান কালী বুলি কোৱা হয়। কিন্তু আমাৰ ইয়াতে যিখন শ্মশান কালী পূজা, তাত মই কেইবাবাৰো শ্মশান কালী পূজা কৰিছোঁ, বহুবাৰ কৰিছোঁ। এতিয়া আগতে অলপ খেলি মেলি আছিলে, এতিয়া অলপ হেৰি হৈছে, মন্দিৰো ভাল হৈছে আৰু শ্মশান কালী পূজা হৈছে। সেইটো অকণমান আধ্যাত্মিকতা, সেইটো অকণমান ইয়াতে থোৱাই ভাল আৰু। মই এটা বিষয় সুধিব বিচাৰিছো যে ভগৱতীক নেত্ৰ দানৰ সময়ত নেত্ৰ বলিৰ গুৰুত্বটো কিমান? নেত্ৰ বলি, ভগৱতীক নেত্ৰ দিব লাগে, কিন্তু নেত্ৰ বলিৰ কোনো অৰ্থ নাই। নেত্ৰ দিলে যে বলি দিব লাগিব, সেইটোৰ কোনো ধৰা বন্ধা বিধিত নিয়ম নাই। নেত্ৰ দান আৰু নেত্ৰ বলি, এই দুটা শব্দ বা এই বিষয়খিনি যদি অকমান নেত্ৰ দান, ভগৱতী প্ৰাণ প্ৰতিষ্ঠা কৰাৰ আগতে হেৰি কৰিব লাগিব, তেওঁৰ বৰ্ণা শুদ্ধি কৰিব লাগিব। বৰ্ণা শুদ্ধি কৰি পেলাই তাৰপিছত নেত্ৰদান দিব লাগিব। তাৰপিছত মূল পূজালৈ অহা যায়। কিন্তু ইয়াতে নেত্ৰ, কিছুমানে ইয়াতে পৰম্পৰা এটা আছে, নেত্ৰ বলি দিব লাগে, কিন্তু নেত্ৰ বলি বুলি বিধিত কোনো উল্লেখ নাই। কিন্তু এইটো আমাৰ ইয়াত কৰা হ'ল কিয়, যে ভগৱতীক ভোগ দিব লাগিব। ভোগ দিব লাগিলে মূল বলিটো হোৱালৈকে সময় লাগে। সেইটো বলি বনাই টনাই দিব, ভোগ দিয়ালৈকে বহুত দেৰি হৈ যায়। গতিকে তাতে যদি আমি প্ৰথমতে এটা বলি দিয়া যায়, সেই বলিৰ প্ৰসাদে ভগৱতীক ভোগ দিব পৰা যাব। সেইকাৰণে সেই নেত্ৰ বলিটো মানে হেৰি হৈ আছে, সেইটো কৰা হ'ল যে নেত্ৰ দিয়াৰ সময়ত নেত্ৰ বলি এটা দিব লাগে, কিন্তু বিধিগত মতে নেত্ৰ বলিৰ কথা নাই। আৰু এটা বিষয়, এই যে মন্ত্ৰ জাগ্ৰত হয় বুলি যে কয়, এতিয়া কেনেকে গম পোৱা যায় যে মন্ত্ৰ জাগ্ৰত হৈছে নে নাই হোৱা? মন্ত্ৰ জাগ্ৰত হ'লে তুমি নিজে নিজে গম পাবা। তোমাৰ নিজে মনে কৈ দিব যে মন্ত্ৰটো মোৰ জাগ্ৰত হৈছে, তেতিয়া তোমাৰ মনটো প্ৰফুল্ল হ'ব, মনটো হেৰি হ'ব, তোমাৰ যিকোনো কামতে তোমাৰ সিদ্ধি হ'ব, কাম কৰিবলৈ মন যাব, মনটো ভাল লাগি থাকিব, সেইটো কথা। আৰু মাজে মাজে সপোনত তোমাৰ ইষ্ট দেৱতাক দেখিবা, সেইবিলাক কথা। আৰু সেইটো গুৰুৰ আশীৰ্বাদতে হয়। সাধাৰণতে ভগৱতীক কোৱা হয় যে মদ্য মৎস্য বলি প্ৰিয় মাক, গতিকে মদ মাংস যিটো কাৰণ বুলি কয় তন্ত্ৰত। এতিয়া এজন ব্ৰাহ্মণ হিচাপে মই ক'ব বিচাৰিছো, এতিয়া মই এজন ব্ৰাহ্মণ হিচাপে আমাক শুক্ৰাচাৰ্যই, ব্ৰাহ্মণক শুক্ৰাচাৰ্যই শ্ৰাপ দি ৰাখিছিলে যে মদ বা নিচাযুক্ত আহাৰ যদি কোনোবা ব্ৰাহ্মণে গ্ৰহণ কৰে, তেতিয়াহ'লে সেই ব্ৰাহ্মণৰ নাইকিয়া হ'ব। এতিয়া তেনেস্থলত ধৰক মই সাধনা মাৰ্গত আগবাঢ়িছো
আৰু তেনেস্থলতো মোৰ কাৰণ বা মদৰ পাত্ৰ ভাগ লোৱা হয়, তেতিয়া সেই ব্ৰাহ্মণৰ ব্ৰাহ্মণিত্ব গোট নোহোৱা নহ'ব নেকি? থাকে, সেইটো এটা কথা হ'ল। সেইটো এটা কথা আছে যে কাৰণটো তেতিয়াহ'লে শোধন কৰি ল'গে। এইটো কৃষ্ণই মদক শাপ দিছিলে, কৃষ্ণই শাপ দিছিলে, আৰু শুক্ৰাচাৰ্যই শাপ দিছিলে, ব্ৰহ্মাই শাপ দিছিলে, এই তিনিজনে শাপ দিছিলে। গতিকে এই শাপটো মোচন কৰি ল'ব লাগিব। তুমি যদি কাৰণেৰে হেৰি কৰা, তৰ্পণ কৰিব লগা হয়, তুমি হেৰি ভগৱতীক অৰ্চনা কৰিব লগা হয়, তেনেহ'লে তুমি এই শাপমোচনটো কৰি ল'ব লাগিব। শাপমোচনটো কৰি পেলাই যদি কৰা, তেতিয়াহ'লে তোমাৰ সেই দুখটো নাথাকে। কিছুমান হেৰি ঘটনাৰ কাৰণে শুক্ৰাচাৰ্য আৰু কৃষ্ণই আৰু ব্ৰহ্মাই এইকেইটা মদক শাপ দি থৈছিলে যে মদ খালে চাণ্ডাল হ'ব, চাণ্ডাল হ'ব, মদ খালে চাণ্ডাল, পাগল হৈ। কিন্তু তাৰপিছতে যেতিয়া ভগৱতীক হেৰি কৰে, তেতিয়া শাপটো মোচন কৰি দি পেলাই, যেনে আপোনাৰ গায়ত্ৰী জপ কৰোঁতে শাপ মোচন কৰি পেলাইহে গায়ত্ৰী জপ কৰা হয়, তেনেকৈ ঠিক হেৰি হয়। গায়ত্ৰীকো বহুতে শাপ দি থৈছে, গতিকে সেইটো কথা। আৰু এটা প্ৰসংগ যে আজিকালি দেখিবলৈ পাওঁ, যিহেতু গায়ত্ৰী মাৰ কথাটো ক'লে, সাধাৰণতে আমি দেখিবলৈ পাওঁ যে ধৰক তেওঁলোকৰ উপনয়ন সংস্কাৰ হোৱা নাই, তাৰপিছতো বহুতে গায়ত্ৰী জপ কৰে বা বজাই ৰাখি থয়। জনসাধাৰণক উদ্দেশ্যে সেই সম্পৰ্কে কি ক'ব, যাতে এতিয়া সজাগ হয়? আমাৰ এতিয়া কথা হ'ল, এতিয়া গায়ত্ৰীটো আমাৰ কেছেট হৈ গ'ল, কেছেট হৈ গ'ল, চাৰিওফালে গায়ত্ৰীটো তোমাৰ মোবাইলত গায়ত্ৰী হ'ল, চাৰিওফালে গায়ত্ৰী মন্ত্ৰটো হ'ল। কিন্তু এতিয়া গায়ত্ৰী সকলোৱে মুখে মুখে, অকল হিন্দু কোৱা, ব্ৰাহ্মণ, ক্ষুদ্ৰিয়, বৈশ্য, সকলোৰে মুখতে গায়ত্ৰীটো এটা গান হৈ গ'ল, গানৰ নিচিনা হ'ল। কিন্তু তাতে প্ৰণৱটো কমি গ'ল, প্ৰণৱটো দিয়া নাই। এই প্ৰণৱ তিনিটা ৰহিত হোৱাৰ কাৰণে এই গায়ত্ৰীৰ মন্ত্ৰৰ হেৰি ফলটো সেইটো নহয়, সেইটো গায়ত্ৰী গান হৈ থাকিল, সেইটো গায়ত্ৰী গান হ'ল। আৰু গুৰুৱে যিটো গায়ত্ৰী দিব, যিটো উপনয়নত যিটো গুৰুৱে গায়ত্ৰী দিব, সেইটোত তোমাৰ প্ৰণৱ দি পেলাই তেওঁ দিয়ে। আৰু তোমাৰ বেহুতি আছে, গায়ত্ৰীৰ বেহুতি আছে, এই বেহুতি তেতিয়া গুৰুৱে দিয়ে, সেইবিলাক বেলেগ কথা। গতিকে সাধাৰণ জনতাক আমি এটাই কথা ক'ব বিচাৰিছো, আচলতে আপোনালোকে যিভাগ গায়ত্ৰী মন্ত্ৰ পাঠ কৰি আছে, সেই গায়ত্ৰী মন্ত্ৰ ভাগ শুদ্ধ গায়ত্ৰী মন্ত্ৰ নহয়, আৰু পৰাপক্ষত শুদ্ধ হওক নহওক সেইটো পিছৰ কথা। কিন্তু আপোনালোকে গায়ত্ৰী মন্ত্ৰ হোৱাই নোহোৱাই আপোনালোকে জপো নকৰিব, পৰিৱেশন নকৰিব, ভালতকে কালহে হ'ব। গতিকে যিটো বিষয় আমাৰ লগত জড়িত নহয় বা যিটো বিষয় মই সোমোৱা নাই, উপনয়ন সংস্কাৰ হোৱা নাই, গতিকে সেই বিষয়টোত সোমাই পেলাই ভালতকে কাল নকৰিব। এই বিষয়টো কেৱল আমি এই কাৰণে উত্থাপন কৰিছো যাতে আপোনালোকৰ বিপদ নহওক। আৰু লগতে আন এটা বিষয় আমি ক'ব বিচাৰিছো যে আমি যদিও এইখিনি কথা পাতি আছো, এই কথাখিনি শুনি পেলাই আপোনালোকে নেটৰ পৰা চাৰ্চ কৰি পেলাই এটা বীজ মন্ত্ৰ লৈ পেলাই জপ নকৰিব, যিটো কথা আমি আগতেও কৈছো, নহলে আপোনালোকৰ ভালতকে কালহে হ'ব। তাৰ লগতে মই আন এটা প্ৰসংগ সুধিব বিচাৰিছো, আমি দুৰ্গা পূজা বা বিভিন্ন ধৰণৰ পূজাত আমি আৰতি কৰা দেখো, আৰু আৰতিৰ সময়ত আৰতিৰ মহত্বটো কি আচলতে, আৰতি কিয় কৰা হয় আৰু আৰতিৰ পৰা কি ধৰণৰ ফল পায়? আৰতি কৰাটো ভগৱতীৰ আনন্দৰ কথা, সেইটো আনন্দৰ কথা। ভগৱতীক প্ৰথমতে আৰতি কৰিব লাগে দীপমালাৰে, নৱদ্বীপ লৈ পেলাই আৰতি কৰিব লাগে। ভৰিত 3বাৰ ঘূৰিব লাগে, নাভি প্ৰদক্ষত 4বাৰ ঘূৰাব লাগে, শিৰমণ্ডলত এবাৰ ঘূৰাব লাগে, এনেকৈ 7 পাক ভগৱতীক আৰতি কৰিব লাগে। তুমি নাচি হেৰি কৰি পেলাই জঁপিয়াই তোমাক আৰতি কৰিব দিয়া নাই, ভক্তি ভাৱেৰে তোমাক আসনত থাকি তেনেকুৱা আৰতি কৰিব দিছে। প্ৰথমতে দীপমালা, 2 নম্বৰ তোমাৰ চদক শংখত পানী লৈ পেলাই তাতে এটা পদুম ফুল লৈ পেলাই তাতে আৰতি কৰিব লাগিব, সেইটো। 3 নম্বৰ তোমাৰ হেৰি গছৰ পাত, অস্বস্থ পাত নহ'লে হেৰি আম পাতেৰে আৰতি কৰিব লাগিব। তাৰপিছত তোমাৰ বস্ত্ৰৰে আৰতি কৰিব লাগিব, বস্ত্ৰৰ পিছত তোমাৰ চোঁৱাৰটো আছে, চামৰেৰে আৰতি কৰিব লাগিব। এই ধূনাটো পিছত তোমাৰ হেৰি ধূনাটো দিব পাৰি, ধূনাটো দি পেলাই আৰতি সমাপ্ত হয়। আৰু এই পঞ্চ আৰতিটোহে ভগৱতীৰ মানে তোমাৰ সন্তোষপ্ৰিয়। ভগৱতীয়ে সেই পঞ্চ আৰতিৰ দ্বাৰাহে সন্তুষ্টি হয়। আৰু সেৱাত নমস্কাৰ কৰিব লাগে। নমস্কাৰটো তাৰমানে নমস্কাৰটো তোমাৰ হ'ল কি,
অষ্টাংগ প্ৰণাম কৰিব লাগে। অষ্টাংগ প্ৰণাম কৰিলে ভগৱতী অষ্টাংগ প্ৰণাম মানে 8টা অংগ তোমাৰ মাটিত লাগিব লাগিব। 8টা অংগ 8টা অংগৰ মাটিত লাগিব লাগিব। মানে এতিয়া তুমি হয় দীঘল হৈ পেলাই হয় যেতিয়া তুমি তেতিয়া প্ৰণামৰ তিনিটা নিয়ম আছে। এটা হাত জোৰকৈ কৰা, এটা হ'ল পঞ্চাংগ। পঞ্চাংগ হ'ল কি তোমাৰ আঁঠু দুটা, এই কিলাকতি দুটা, মূৰটো মাটিত লাগিলে তোমাৰ পঞ্চাংগ হেৰি। আৰু অষ্টাংগ হ'ল তোমাৰ গোটেই মাটিত দীঘল হোৱা। এই 3টা প্ৰণাম আছে। হয়। এই অষ্টাংগ প্ৰণামতে ভগৱতী সন্তুষ্ট কৰে। আমি জানো যে 26 তাৰিখৰ পৰা গুপ্ত নৱৰাত্ৰি আৰম্ভ হ'ব। 4টা নৱৰাত্ৰি প্ৰাসংগিক আৰু তান্ত্ৰিকসকলৰ বাবে বা সাধকসকলৰ বাবে গুপ্ত নৱৰাত্ৰি আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। এই 4টা নৱৰাত্ৰিৰ বিষয়ে যদি আপুনি অলপ কয়, আৰু বিশেষকৈ যিটো আমি দুৰ্গা পূজাৰ নৱৰাত্ৰি পালন কৰে, সেই নৱৰাত্ৰিত যিসকল ব্যক্তিয়ে ব্ৰত পালন কৰে তেওঁলোকে কেনেকে ব্ৰত পালন কৰিব পাৰে, আৰু এই 4টা নৱৰাত্ৰিৰ বিষয়ে যদি আপুনি অলপ। গুপ্ত নৱৰাত্ৰিটো এইটো গুপ্তই বস্তুটো। এইটো আচলতে হেৰিটো কৰিব নালাগে, সেইটো কামাখ্যাৰ বস্তু। কামাখ্যাৰ ভিতৰত মা ভগৱতীৰ হেৰিৰ মন্ত্ৰ সেইটো গুপ্তটো গুপ্তই থাকে। সেইটো আৰু এইটো প্ৰচাৰৰ হেৰি নহয়। কিন্তু এতিয়া আমাৰ নৱৰাত্ৰি ব্ৰতটো তোমাৰ প্ৰতিপদৰ পৰা নৱমীলৈ কৰা হয়। নৱদুৰ্গা প্ৰথমং শৈলপদ্ধতি, দ্বিতীয়ং ব্ৰহ্মচাৰিণী, তৃতীয়ং চন্দ্ৰভান্ধতি, চতুৰ্থকং পঞ্চমং স্কন্ধমাতৃতি, ষষ্ঠং কাত্যায়নী, সপ্তমং কালৰাত্ৰি, সপ্তমং কালৰাত্ৰি চ মহাগৌৰী, ষষ্ঠমং নৱমং সিদ্ধিদাত্ৰী চ নৱদুৰ্গা প্ৰকৃতিটা। এই 8টাই হ'ল নৱদুৰ্গা। এই 9টা নৱদুৰ্গা। এতিয়া তোমাৰ কোনোবাই নৱৰাত্ৰি ব্ৰত আৰম্ভ কৰিছে, তেতিয়া তেওঁলোকে কৰিব লাগিব প্ৰথম প্ৰতিপদৰ দিনা ঘট স্থাপন কৰি পেলাই এজন ব্ৰাহ্মণক মাতি আনি পেলাই ঘট স্থাপন কৰি বিধিমতে ফল মূল দি তেওঁলোকক বস্ত্ৰ আৰু তোমাৰ হেৰি অলংকাৰ মানে তোমাৰ যিটো শৃংগাৰৰ বস্তু দি ধুনীয়াকৈ পূজা ভগৱতীৰ আৰাধনা কৰিলে সেইদিনা। ঠিক তেনেকৈ দিনটো উপবাসে থাকিব, গধূলি হবিষান্ন খাব। গধূলি মানে সূৰ্য অস্ত যোৱাৰ পিছত হবিষান্ন খাব। সেইটো কৰিব। ঠিক তেনেকৈ 9 দিন ব্ৰত কৰিব। এই 9 দিনৰ ভিতৰত হ'ব কি ভগৱতী দুৰ্গাৰ স্তৱ, পাঁচালী আৰু ভগৱতীৰ হেৰি চালিচা এইবিলাক পঢ়িব। কিন্তু চণ্ডী নপঢ়িব, চণ্ডী পাঠ নপঢ়িব। চণ্ডী পাঠ যদি কৰা হয় তেনেহ'লে পুৰোহিত এজন আনি পেলাই তেতিয়াহ'লে চণ্ডী পাঠ কৰাব। এনেই দুৰ্গা পূজাৰ সময়ত বা এনেও কুঞ্জিকা স্তোত্ৰমখন পাঠ কৰিব পাৰে নে? কুঞ্জিকা স্তোত্ৰমটো চণ্ডীৰ অন্তৰ্গত, গতিকে সেইটো নকৰি পেলাই হেৰি তোমাৰ আদ্য স্তোত্ৰটো পাঠ কৰিব পাৰে। আদ্য স্তোত্ৰটো, কুঞ্জিকা স্তোত্ৰত তোমাৰ বীজ মন্ত্ৰ আছে, সেইকাৰণে বীজ মন্ত্ৰ আছে। গতিকে কুঞ্জিকাটো নকৰি আদ্য স্তোত্ৰটো কৰিলে। আৰু তাত ধৰক কোনো ধৰণৰ আপোনাৰ আচমন হওক বা হেৰিৰ কোনো কৰাৰ প্ৰয়োজনীয়তা নাই। ক্ষুদ্ৰ ভাৱেৰে কৰিলে ভাৱমিষ্ঠান্তি দেৱতাই কৈছে যে মোক তোমাৰ একো দিব নালাগে, ভাৱটো দিয়া, অন্তৰৰ শুদ্ধ ভাৱটো দিয়া। ভাৱমিষ্ঠান্তি দেৱতা। গতিকে ভগৱানক শুদ্ধ ভাৱেৰে কৰিলেই তাতে হ'ব। আৰু এটা প্ৰসংগ, এই ব্ৰত কৰাৰ আগে হেৰি ধৰক আপোনাৰ সংকল্প ল'ব লাগে নেকি? সংকল্পটো ল'লে ফলটো বেছি ভাল হয়। এতিয়া সংকল্পটো কেনেকে লোৱা যায়? সাধাৰণ জনতাই এইটো নাজানে। সংকল্পটো তেতিয়া এজন পুৰোহিত মাতি আনি পেলাই সংকল্পটো কৰাই ল'ব লাগিব। নিজেতো নাজানে, নহ'লে এজন পুৰোহিতৰ দ্বাৰা সেই সংকল্পটো লিখাই আনিব লাগিব। আনি পেলাই সেইমতে সংকল্পটো কৰি ল'ব লাগিব। এনেই সেই সংকল্প ভাগৰ মন্ত্ৰ ভাগেই এনেকে ক'ব পাৰি নেকি? মন্ত্ৰ ভাগ তোমাৰ যেতিয়া বোলে বিষ্ণুৰম দত্তৰাজ্য অমুকে মাছি অমুকে পক্ষে অমুকে যে সংকল্পটো তোমাৰ কিহৰ কাৰণে? মত সৰ্ব বাধা নিবৃত্তি কামনায় দীৰ্ঘ আয়ুষ শ্ৰীবৃদ্ধি ধনাধন্য বৃদ্ধি কাম। তোমাক কি লাগে? তোমাক লাগে কি সেইটো ক'ব লাগে। যে তোমাক আয়ুস লাগে, ধন সম্পত্তি লাগে, শ্ৰীবৃদ্ধি লাগে নে কি লাগে? সেইটো কৰি পেলাই কাম
অমুক দেৱতা স্তৱ পাঠ অহম কৰিছে বা অমুক পূজা অহম কৰিছে। নিজে কৰিলে কৰিছে আৰু বেলেগৰ দ্বাৰা কৰিলে বেলেগে কৰিলে কৰিছে আমি। ওম বিষ্ণু ওম তৎসৎ ওম সিদ্ধি ওম বৈদ্য শ্ৰী সূৰ্য গত্যা আমুক মাসে আমুক পক্ষে অমুকে অমুকৰ ৰাশিস্থিতে ভাস কৰে শুক্লপক্ষে আমুক পক্ষে অমুক ঋষি গোত্ৰ অমুক ঋষি গোত্ৰেশ অমুক তোমাৰ কি লাগে এতিয়া তোমাৰ নামটো কৈ পেলাই তোমাৰ কি লাগে সেইটো ভাবা তুমি কি লাগে তোমাক সেইটো কৈ পেলাই তেনেকৈ কৰিব। আৰু আমি চমুৱাই আহিছো ইতিমধ্যে বহুত দীঘল হৈছে। শাওণ মাহ আহি আছে। শাওণ মাহ শিৱ বাবাৰ অত্যন্ত প্ৰিয় বুলি কোৱা হয়। গতিকে আমাৰ ইয়াত মৃত্যুঞ্জয় মন্দিৰো আছে। গতিকে শিৱ বাবাৰ ভক্তসকলৰ কাৰণে সেই শাওণ মাহত তেওঁলোকে আচলতে কি ধৰণে বাবাৰ আশীষ ধন্য হ'বৰ কাৰণে উপাসনা কৰিব পাৰে তাৰ ওপৰত যদি আপুনি অকণমান মাৰ্গদৰ্শন কৰে। শাওণ মাহৰ 4টা সোমবাৰ মানে হেৰি ভোলেবম বুলি কয়, ভোলেবম বুলি কয়। এতিয়া আমাৰ এই শাওণ মাহৰ যিটো ব্ৰত আচলতে এইটো বিহাৰৰ পৰা আহিছে। আগতে আমাৰ অসমত নাছিলে, এতিয়া অসমত প্ৰচাৰ হৈ গ'ল। গতিকে ৰবিবাৰে ব্ৰতে থাকি তাৰমানে তোমাৰ খোজকাঢ়ি গ'ল। ৰবিবাৰে ব্ৰতে থাকিব। ৰবিবাৰে তোমাৰ হেৰি খাব, মাছ মাংস নাখাব, নিৰামিষ খাব। নিৰামিষ খাই তোমাৰ তেওঁ খোজকাঢ়ি যাব লাগিব। যাওঁতে গাড়ীত যাব, আহোঁতে খোজকাঢ়ি পানী লৈ পেলাই যিটো পবিত্ৰ নদীৰ পৰা বা কুণ্ডৰ পৰা পানী আনিব তাৰ পৰা তেওঁলোকে খোজকাঢ়ি আহিব লাগিব, পেডেল আহিব লাগিব। খোজকাঢ়ি আহি ভক্তিভাৱেৰে সেই শিৱলিংগত পানী ঢালিব লাগিব। পানী ঢালাৰ পিছতহে তেওঁলোকৰ এই ব্ৰতটো শেষ হ'ল। আৰু লগতে এতিয়া যিহেতু শিৱ বাবাৰ কথাটো পাতিছো, সাধাৰণ লিংগ শিৱলিংগ আৰু জ্যোতিৰ্লিংগৰ মাজত পাৰ্থক্যটো কি? সাধাৰণ লিংগটো প্ৰাণ প্ৰতিষ্ঠা কৰি লয়, জ্যোতিৰ্লিংগটো নিজে নিজে তোমাৰ তাতে প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেইটো বাবা শিৱৰ তেওঁ নিজৰ আশীৰ্বাদত সেইটো নিজে নিজে স্বয়ম্ভূ প্ৰাণ প্ৰতিষ্ঠা হৈ আছে। তাত তোমাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কথা একো নাই জ্যোতিৰ্লিংগৰ। কিন্তু বাকী লিংগত তোমাৰ হেৰি কৰিব লাগিব, প্ৰাণ প্ৰতিষ্ঠা কৰি ল'ব লাগিব। কৰি ল'বলৈ তাত নিত্য পূজা কৰিব লাগিব, তেতিয়াহে তোমাৰ সেইটো থাকিব। এদিন প্ৰাণ প্ৰতিষ্ঠা কৰি এদিন পূজা কৰিবলৈ যদি 2 দিন নকৰা তেতিয়া সেইটো নহ'ব। আৰু এটা হেৰি ধৰক এতিয়া জ্যোতিৰ্লিংগ প্ৰসংগটো আমি ক'লো, সাধাৰণতে কোৱা হয় যে ত্ৰিজন্ম পাপ সংহাৰম এক বেলপাম শিৱৰ্পণম, অৰ্থাৎ শিৱ বাবাক এটা বেলপাপ দিয়াৰ লগে লগে 3 পাপৰ খণ্ডন হয় বুলি কোৱা হয়। এতিয়া সেয়া অকল জ্যোতিৰ্লিংগৰ ক্ষেত্ৰতহে হয় নে ধৰক আন যিখন প্ৰতিষ্ঠিত লিংগ? চব লিংগতে হ'ব। তোমাৰ জ্যোতিৰ্লিংগ তোমাৰ স্বয়ং দিব পাৰা আৰু এই প্ৰাণ প্ৰতিষ্ঠা কৰা লিংগটো তুমি দিব পাৰা। বেলপাতৰ কথাটো তোমাৰ আহিল। বেলপাত হ'ল কি তোমাৰ আমাৰ বিষ্ণুকান্ত, অষ্টক্লান্ত, ৰথকান্ত 3টা কাণ্ড আমাৰ ভাৰতত ত্ৰিখণ্ড হৈ আছে। গতিকে বিষ্ণুকান্তাত তোমাৰ বেলপাতৰ বিন্দুটো কাটি দিব নালাগে। সেইটো কাটি দিলে শিৱ তোমাৰ অসন্তুষ্ট হয়। বিন্দুটো মানে বিষ্ণুকান্তা আমাৰ বিন্ধ্যা পৰ্বতৰ পূবফালে তোমাৰ চট্টগ্ৰামৰ পৰা আৰম্ভ কৰি এইখিনি আমাৰ হিমালয়লৈকে এইখিনি বিষ্ণুকান্তা কয়। তাৰ ভিতৰত বাকী দাক্ষিণাত্যৰ সেইখিনি ৰথকান্তা কয়। বানৰ লিংগত তোমাৰ বেলপাত দিব নালাগে। বানৰ লিংগত বেলপাত দিলে তোমাৰ দুখ হয়। শিৱলিংগত তোমাৰ বানৰ লিংগত বেলপাত দি পূজা কৰিব লাগিব। কিন্তু তোমাৰ বানৰ লিংগ বেলপাতৰ ওপৰত থ'ব নোৱাৰা। শিৱলিংগ বেলপাতৰ ওপৰত থ'ব পাৰিবা। শিৱলিংগ মানে ধৰক এতিয়া মোৰ ঘৰতো বানলিংগ আছে, সেইটো কাৰণে মই সুধিব বিচাৰিছো, বা যিসকলৰ ঘৰত বানলিংগ আছে মই তেওঁলোকৰ কাৰণে সুধিব বিচাৰিছো। বানলিংগ ভাগ আছে, তাৰ ওপৰত বেলপাতটো দিয়া হয়ে, কাৰণ পূজা কৰোঁতে ধ্যান মন্ত্ৰ ধাৰণ কৰি পেলাই শিৱ বাবাক দিয়া হয়। খালি তলত দিব নালাগে। বেলপাতৰ ওপৰত থ'ব নালাগে। সেইটো কথা। আৰু বানলিংগ প্ৰসংগটো যিহেতু আহিছে, গতিকে আপুনি এইখিনি কৈ ল'ব। তাৰ ভিতৰত তোমাৰ যিসকল লোকে বিষ্ণুকান্তাত অৰ্থাৎ বিন্ধ্যা পৰ্বতৰ পূৰ্বত চট্টগ্ৰাম পৰ্যন্ত দেশসমূহত বাস কৰে, তেওঁলোকে বেলপাতৰ বৃন্ত ছেদন কৰি শিৱ পূজা অন্য দেৱ দেৱীৰ পূজা নকৰিব। তাৰ প্ৰমাণ হ'ল কি শিৱতন্ত্ৰ বিষ্ণুকান্ত প্ৰকুৰবন্ত
বিল্লপত্রং মহাযন্ত্রং ত্রিপত্রং পরমেশ্বরে অতএব মহেশানে ব্রজহীনং নদাপয়েৎ ব্রজহীনে পদাতম্ব শিব হত্যা প্রদায়তে যেন তেন প্ৰকাৰেণ সবজ্ৰং পদাপয়েৎ। যিকোনো কাৰণে বজ্ৰটো থাকিব লাগে। বজ্ৰটো যদি তোমাৰ নাশ কৰা হয় তেনেহ'লে তোমাৰ শিৱ অসন্তুষ্ট হয়। কি বুলি ক'লে? শিৱ অসন্তুষ্ট হয়। কেতিয়া অসন্তুষ্ট হয়? বজ্ৰটো নাথাকিলে। বজ্ৰটো থাকিব লাগিব। আমাৰ এইটো কামৰূপৰ শক্তিপীঠত বজ্ৰ থাকিব লাগিব। আৰু যদি দাক্ষিণাত্যত তুমি পূজা কৰা তেনেহ'লে তোমাৰ বজ্ৰটো বিহীন কৰি পেলাই পূজা কৰিব লাগিব। সেইটো অষ্টক্লান্তত সেইটো কথা আছে। সাধাৰণতে ঘৰত ৰখা মানে যিসকল মানুহে আমাৰ কথাখিনি শুনি পেলাই বা শাওণ মাহো আহি আছে, ঘৰত যিসকল মানুহে শিৱলিংগ ৰাখিব বিচাৰিব তেওঁলোকে কেনেধৰণে আচলতে শিৱলিংগ ঘৰত ৰাখিব পাৰে বা প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে? শিৱলিংগ তেওঁলোকৰ যদি আসনত শিৱলিংগ আছে বা ক'ৰবাত প্ৰতিষ্ঠিত শিৱলিংগ তোমাৰ আছে তেনেহ'লে তাতে তোমাৰ পূজা কৰিব পাৰিব। আৰু যদি নাই তেনেহ'লে তাতে প্ৰস্তৰ শিৱলিংগ আনি পেলাই প্ৰাণ প্ৰতিষ্ঠা কৰি আনিব লাগিব। কিন্তু প্ৰস্তৰ যিটো তোমাৰ মাটিৰে শিৱলিংগ বনোৱা হয় সেইটো এদিন পূজা কৰিলে তাৰ হেৰি হৈ যায়, আকৌ নাইকিয়া হৈ যায়। এবাৰ পূজা কৰাৰ কাৰণেহে মাটিৰ শিৱলিংগ বনোৱা হয়। পাৰ্থিৱ শিৱলিংগটো এদিনৰ কাৰণে, এবাৰ পূজা কৰাৰ কাৰণে। কিন্তু প্ৰস্তৰ শিৱলিংগত প্ৰাণ প্ৰতিষ্ঠা কৰি ল'ব লাগিব। পাষাণ শিৱলিংগ আৰু তোমাৰ আছে যে হেৰি পাৰদৰ শিৱলিংগ আছে, স্ফটিকৰ শিৱলিংগ আছে। পাৰদৰ শিৱলিংগত তোমাৰ শিৱ পূজা কৰিলে তাৰ ফল আৰু বেছি হয়। পাৰদ শিৱলিংগত যদি প্ৰাণ প্ৰতিষ্ঠা কৰি তুমি পূজা কৰা তেতিয়া তোমাৰ দুগুণ ফল হয়। আৰু তেনেকৈ স্ফটিকৰ শিৱলিংগ আছে। স্ফটিকৰ শিৱলিংগটো তোমাৰ তেনেকুৱা পূজা হেৰি হয়। ঘৰৰ শিৱলিংগ যেতিয়া ৰখা হয় তেতিয়া অংগুষ্ঠ পৰিমাণ ৰখা হয়। অংগুষ্ঠ পৰিমাণ হ'লে সেইটো ঘৰৰ কাৰণে মংগল। তাতকৈ ডাঙৰ কৰিলে তেতিয়া নিত্য পূজাটো হেৰি হয়, মানে নিজৰ হাতৰ বুঢ়া আঙুলিৰ সমান হ'ব লাগে। সদায় অংগুষ্ঠ পৰিমাণ বুলিয়ে লিখা আছে। হেৰি অংগুষ্ঠ পৰিমাণ হ'ব লাগে, বুঢ়া আঙুলিটো মান সমান হ'ব লাগে, সেইটোৱে কথা। লগতে আন এটা বিষয় মই সুধিব বিচাৰিছোঁ, শালিগ্ৰাম কেই প্ৰকাৰ আৰু কি আৰু সাধাৰণতে শালিগ্ৰামৰ উপাসনা কৰিবলৈ হ'লে উপনয়ন সংস্কাৰ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে শালিগ্ৰাম কি প্ৰকাৰ সেই বিষয়ে যদি আপুনি কয়। শালগ্ৰাম তোমাৰ বিষ্ণুনাৰায়ণ শালগ্ৰাম আছে, তাৰ গণ্ডকী শালগ্ৰাম আছে, একচিত্ৰ শালগ্ৰাম আছে, আৰু তোমাৰ হেৰি এই তিনিটা একেটা শালগ্ৰামৰ কথা হ'ল যে যেতিয়া লক্ষীনাৰায়ণ শালগ্ৰামটো দুটা ছিদ্ৰ থাকে, এটা ওপৰত থাকে ছিদ্ৰ, এটা তলত থাকে, তাৰমানে দুটা চক্ৰ থাকে। চক্ৰ মানে এইটো বজ্ৰকূট নামে এটা হেৰি পোকে তাতে গৈ শিলটো কাটি এটা চক্ৰ বনায়। সেই চক্ৰটো ওপৰত এটা বনায়, তলত এটা বনায়। সেইটো লক্ষীনাৰায়ণ শালগ্ৰাম বুলি কয়। সেইটো লক্ষীনাৰায়ণ শালগ্ৰাম যদি ঘৰত ৰখা হয় তেনেহ'লে বহুত উপকাৰ হয়। সকলোৱে ৰাখিব নোৱাৰে বুলি কয়। সকলোৱে সেইটো ৰাখিব নোৱাৰে, কাৰণ সদায় নিত্য পূজা কৰিব লাগিব, তাৰ ভোগ দিব লাগিব, এইটো কথা। কিন্তু একচিত্ৰ এটা হেৰি থকা চক্ৰ থকা শালগ্ৰাম ঘৰত ৰাখিব পাৰি। আৰু গণ্ডকী শালগ্ৰামটো আচলতে পূজাৰ কাৰণে প্ৰশস্ত নহয়। গণ্ডকী শালগ্ৰামটোৰ সেইটো তোমাৰ কোনো ছিদ্ৰ নাথাকে, খালি এডাল আঁচ থাকে। গতিকে সেই গণ্ডকী শালগ্ৰামটো এইটো আচলতে গণ্ডকী নদীতহে উৎপন্ন হোৱা শালগ্ৰাম। এইটো যেতিয়া তুলসীয়ে শাপ দিছিলে বিষ্ণুক শাপ দিওঁতে তেতিয়া তেওঁ শালগ্ৰাম হিচাপে হেৰি হ'ল, প্ৰতিষ্ঠিত হ'ল। আৰু তেতিয়া সেই শালগ্ৰামত তুলসী সদায় দিব লাগে। তুলসী নিদিলে শালগ্ৰাম তোমাৰ ৰাখিব নোৱাৰে। তুলসী বিকিনে শালগ্ৰাম তোমাৰ নিষ্কৰ্ম, সেইটো কথা। আৰু মই শুনিছিলোঁ, মই নাম ক'ব বিচৰা নাই বা ঠাইখিনিৰ কথা ক'ব বিচৰা নাই, এঘৰ মানুহ তেওঁলোকৰ ঘৰত শালিগ্ৰাম মহাপ্ৰভু আছিলে, কিন্তু তেওঁলোকে নিত্য পূজা বা শালিগ্ৰাম প্ৰভুক ধোৱা নাছিলে। আৰু তেতিয়া শালিগ্ৰাম মহাপ্ৰভু ৰুষ্ট হৈছিলে
আৰু ঘৰখন জ্বলি গৈছিলে অঁ এইটো কিন্তু মানে কোনো ধৰণৰ চিলিণ্ডাৰ ব্লাষ্ট বা সেই ধৰণৰ আচলতে হোৱা নাছিলে ঘৰখন অট'মেটিকলি জ্বলি গৈছিলে অট'মেটিক তেনেকুৱা ঘৰখনৰ ঘটনা হয় নে শ্ৰীহীন হৈ যায় যেতিয়া তোমাৰ পৰম্পৰা পূজাভাগ তুমি নকৰা অলপ শালগ্ৰাম বুলিয়ে নহয় তুমি শিৱলিংগ এজন ৰাখি পেলাইও যদি তুমি সদায় নিত্য পালন নকৰা আৰু যদি কালী মূৰ্তি বা কালীৰ হেৰি ৰাখি পেলাইও তুমি নিত্য পূজা নকৰা তেনেহ'লে তোমাৰ দেৱতা ৰুষ্ট হ'লে তোমাৰ ঘৰখনৰ বহুত অমংগল হয় ঘৰখনৰ বহুত বাধা বিঘিনি এতিয়া আৰম্ভ হয় হেৰি অসুবিধা হয় গতিকে সেইকাৰণে পালিব নোৱাৰিলে কোনো দেৱ মন্দিৰত দি দিব লাগে হয় কোনো দেৱ মন্দিৰত দি দিব লাগে সেইজন তাতে পালন কৰিব তাতে থাকিব আৰু যেতিয়া প্ৰয়োজন হ'ব তেতিয়া তুমি লৈ আহিব পাৰা সেইটো কথা মই শেষৰ পৰ্যায়ত আহিছো মই একদম আপোনাক শ্ৰদ্ধা জনাই পেলাই সুধিব বিচাৰিছো আপুনি উত্তৰটো দিলেও দিব নিদিলেও নাই মই কেতিয়াও জোৰ নকৰো ইমান বছৰ আপুনি ইতিমধ্যে ক'লেই যে আপোনাৰ ঘৰৰ বংশৰ পৰম্পৰা চলি আহি আছে মাৰ সাধনা কৰাৰ গতিকে কেতিয়াবা তেনেকুৱা অলৌকিক ঘটনা বা ভগৱতীৰ তেনেকে আশীষ ধন্য হোৱাৰ কিবা কাহিনী আমাৰ লগত পাতিব বিচাৰিব নেকি তেনেকুৱা কাহিনী আচলতে এইবিলাক ক'ব লগা কাহিনী নহয় এইবিলাক হেৰি নাই কিন্তু তেনেকুৱা হয় এইটো হেৰি হৈ যায় কাৰণ এখন ঘৰৰ উন্নতিৰ যদি হ'ব লাগে তেনেহ'লে ভগৱতীৰ তেওঁৰ ইষ্টদেৱৰ আশীৰ্বাদ লাগিব গুৰুৰ আশীৰ্বাদ লাগিব ইষ্ট দেৱতাৰ লগে লগে গুৰুৰ আশীৰ্বাদ থাকিব লাগিব দুয়োটাৰ আশীৰ্বাদ থাকিলে ঘৰখন সম্পূৰ্ণ হৈ থাকে আৰু তাত কোনো বাধা বিঘিনি নহয় ধুনীয়াকৈ হৈ থাকে আৰু সেইটো বৰ্তমান মোৰ জীৱনত চলি আছে অকণমান সেইটোৱে বাকী সাধাৰণতে আমি দেখিবলৈ পাওঁ যে বহুত অঞ্চলত এনেকুৱা হয় যে ভগৱতী মানুহৰ শৰীৰত আহিছে বুলি কয় এই কথাটো কিমান সত্য বা কেনেকে সমাজে আচলতে সেই বিষয়টো এইটো আমাৰ দেওধনী বুলি কয় ভগৱতী অহা মানে এইটো দেওধনী বুলি কয় দেওধা যদি মতা মানুহৰ গাত আহে সেইটো দেওধা বুলি কয় আৰু মাইকী মানুহৰ গাত আহিলে দেওধনী বুলি কয় দেওধনী মানে এইটো মানে দেৱতাৰ ঘোঁৰা বুলি কয় দেৱতাৰ ঘোঁৰা তেওঁ স্বয়ং ভগৱতী নাহে তেওঁৰ ঘোঁৰাটো আহে ঘোঁৰা মানে ধৰক যোগিনী ঘোঁৰা তেওঁ আহি পেলাই তোমাৰ অলপ হেৰি কৰে মানে আনবেলেঞ্চ হৈ যায় তাৰমানে নিজৰ যিটো অৱস্থা সেইটোতকৈ অকণমান হেৰি হয় নৃত্য কৰে এইটো কৰে আৰু চিঞৰ বাখৰ কৰে এইবিলাক কৰে আৰু কিবা কিবি উপদেশ দিয়ে কয় এইটো হেৰি আহে সেইটো বিশেষকৈ আমাৰ কামৰূপত অলপ দেওধা হেৰিটো বেছি আছে কামৰূপত মনসা পূজাটো বেছি হয় আৰু মনসা পূজা হ'লে মনসা পূজাত এই দেওধাটো বেছি থাকে আৰু তাতে ওজা থাকে ওজাবিলাকে কৰে কি তোমাৰ যেতিয়া চান্দ সদাগৰৰ বিয়া হয় এই ল'ৰাৰ বিয়া হয় বিয়া হোৱাৰ পৰা আৰম্ভ কৰি চান্দ সদাগৰ মানে সেই তোমাৰ এই তেওঁৰ ল'ৰা ঢুকুৱালৈকে সেইখিনি যেতিয়া গাব যেতিয়া সাপে খুটিব তেতিয়া এই মানুহজন হেৰি হৈ যাব তোমাৰ আনবেলেঞ্চ হৈ যাব তাৰমানে হেৰি মৰাৰ নিচিনা হৈ যাব আৰু যেতিয়া চান্দ সদাগৰক জীয়াব তেতিয়া তেওঁ নিজে জি উঠে সেই সময়ত তেওঁ কিছুমান আগবাগ কিবা কিবি কৰি থাকে এইটো কথা এইটো তোমাৰ বিশেষকৈ এই হেৰিবিলাকে দেওধাবিলাকৰ ভিতৰত হয় সেইটো আমি কামৰূপত থাকোঁতে দেখিছোঁ এতিয়া মনসা পূজা যদি তোমাৰ চাবলৈ যোৱা এতিয়া তোমাৰ হেৰি গুৱাহাটীত কামাখ্যাত যদি মনসা পূজাৰ ভিতৰত যোৱা তুমি এই দেওধাবিলাক দেখিবা এই দেওধা তুমি দেখিবা এইবিলাক গোটেই নাচি বাগি আহিব এইবিলাক আৰু তাতো কামৰূপত বহুত দেৱালয় আছে হেৰি তোমাৰ মনসা মন্দিৰ আছে মনসা মন্দিৰবিলাকত সেইটো হয় তাতে ওজা মাতে মই এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা একদম শেষ পৰ্যায়ত আহিছো কাৰণে মোৰ ঘপককে মনলৈ প্ৰশ্নটো আহিলে যিহেতু বহুত মানুহে আমাৰ কথা শুনি পেলাই সাধনা মাৰ্গত আগবাঢ়িব বিচাৰিব আৰু হয়তো গুৰু দীক্ষা লৈ পেলাই আগবাঢ়িব বিচাৰিব কিন্তু তাৰ আগতে আজিকালি যিহেতু মোবাইল ফোনৰ যুগ সকলোৱে তথ্যখিনি আগতীয়াকৈ গোটাই পেলাই আগবাঢ়িব বিচাৰে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম মই ধৰক আপোনাৰ পৰা দীক্ষা ললো আপুনি গুৰু হিচাপে মোক দীক্ষাটো দিলে
দীক্ষা গ্ৰহণ কৰাৰ পিছত তাৰ জবৰ ক্ৰম থাকিব, ন্যাস ইত্যাদি থাকিব, জবৰ ক্ৰম সত্য থাকিব। সদায় জব কৰিব লাগিব। এতিয়া মই ক'ৰবাত যাবলগীয়া হ'ল আৰু মোৰ জব ক্ষতি হ'ল, তেতিয়া কি হয় আচলতে? তেতিয়া একো নাই, সেইটো পুনৰ হেৰিটো মানে হেৰিটো কৰি ল'ব পাৰি, তাৰ পৰা আহি পেলাই দুগুণ কৰি ল'লে হ'ল। দুগুণ কৰি ল'লে হ'ল, বা তোমাৰ হেৰি হ'ল ঘৰত নকৰি জবটো তোমাৰ যেতিয়া তেতিয়া যিকোনো পবিত্ৰ জেগাত তোমাৰ জব কৰিব পাৰা। জব কৰিলে তোমাৰ দুটা কথা আছে, এটা আঙুলিৰ পাবত জব কৰিব লাগে, এটা মালাত কৰিব লাগে। এটা মালাত জব কৰাবিলাকে বহুতে ভুল কৰে। মালাত যিবিলাকে জব কৰে সেইবিলাকে বহুতে ভুল কৰে। মালাডাল এনেকৈ আনে 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 যেতিয়া মেৰু পাব, মেৰুটো পাৰ কৰি পেলাই আকৌ জব কৰে। কিন্তু মেৰুটো পাৰ কৰিব নালাগে। মেৰুটো যদি পাৰ কৰি দিয়া তেনেহ'লে সেইটো তোমাৰ নিষ্ফল হৈ যায়। অৰ্থাৎ ধৰক জব যদি কৰি আছে তেতিয়াহ'লে যিটো মেৰু মানে মাজৰটো থাকে সেইটো ঘূৰাই কৰিব নালাগে, পাৰ কৰিব নালাগে, মালাডাল ঘূৰাই ল'ব ঘূৰাই লাগে। দিব লাগে। মালাডাল ঘূৰাই ল'ব লাগে, তেতিয়া তোমাৰ জবৰ ক্ৰমটো থাকে। আৰু যদি সেইটো নহয়, মেৰুটো ক্ৰছ কৰি দিয়া তেনেহ'লে জবৰ ফলটো নাইকিয়া হৈ যায়। সেইটো কৰে, সেইটো সেইটো শিকি সেইটো নিশিকাকৈ তুমি এডাল মালা কিনি আনি পেলাই দোকানৰ পৰা মালা কিনি আনিলা, আনি পেলাই তুমি মন্ত্ৰ এটা পৰা তুমি জপ কৰি থাকিলা, সেইটো দ্বাৰা তোমাৰ কাম নহয়। কথা সেইটোৱে, সেইটো সেইকাৰণে গুৰুৰ আদেশত, গুৰুৰ হেৰি অনুমতিত এইবিলাক কৰিব লাগে। আৰু হয়তো চাগে এই কৰ্মবিলাক আজিৰ দিনত শুদ্ধ নোহোৱাৰ কাৰণে আমি ফলটো আচল নাপাওঁ। কথা সেইটোৱে, সত্য কথা এইটোৱে যে আমাৰ ক্ৰমবিলাক শুদ্ধ হোৱা নহয়। আমি ৰাইজক দেখি পেলাই দেখুৱাই কৰোঁ, কিছুমান বস্তু আমি দেখুৱাই কৰোঁ। এতিয়াও আমাৰ তেনেকুৱা কথা আছে, বহুতে হেৰিত গৈছে তোমাৰ হেৰি সকলে এতিয়া আমাৰ এই বগলা মন্দিৰ ইয়াতে স্থাপন হৈছে। ভাগৱতী বগলা মন্দিৰ স্থাপন হৈছে, আমি তাত গৈছোঁ, ৰাইজ গৈছে, গৈ পেলাই তেওঁলোকে পূজা শেষ হোৱাৰ আগতে ভোগ ভাগ খাই পেলাই আৰু হেৰি তোমাৰ হেৰি কৰি পেলালে। তাৰপিছত আহি পেলাই শান্তি ল'ব ধৰিছে, সেইটোত ফল নাই। তুমি যদি পূজালৈ গৈছা, পূজাৰ হেৰি কৰিছা, তেনেহ'লে তুমি পূজাখন শেষ হোৱালৈকে থাকা, অলপ কষ্ট কৰা, কষ্ট কৰিলেহে পাব। ভগৱতীয়ে কৈছে দেহি মে দদামিতে, মোক দিয়া ময়ো দিম। ভগৱানে কৈছে মোক দিয়া, মোক কি দিবা? ভগৱতীক কি দিবা? ভগৱানক কি দিবা? ভক্তি, ভক্তি দিয়া, ভক্তি দিলেহে তেওঁ দিব। যদি তুমি ভক্তি নিদিয়া আচলতে যিদিনাৰ পৰা হয়তো পূজা উৎসৱলৈ পৰিণত হ'ল, সেইদিনাৰ আৰু পৰা আজিকালি পূজাবিলাক চব উৎসৱত পৰিণত হ'ল। আচলতে পূজাৰ পৰম্পৰাটো অকণমান ম্লান হৈ গৈছে, এতিয়া উৎসৱটো বেছি হ'ল। একেবাৰে শেষ পৰ্যায়ত আহিছো আৰু মোৰ একেবাৰে শেষৰটো প্ৰশ্ন, মৃত্যুৰ পিছত কি হয়? মৃত্যুৰ পিছত তেওঁ নিজৰ কৰ্ম অনুযায়ী তেওঁৰ ফল ভোগ কৰে। মানে সাধাৰণতে আমাৰ সনাতন ধৰ্মত কোৱা হয় যে 11 দিনলৈকে আত্মা ঘৰৰ পৰা আঁতৰি নাযায়। সেইকাৰণে ব্ৰতত থাকিব লাগে, থাকিব লাগে 11 দিনলৈ বুলি নহয়, তোমাৰ কৰ্ম যদি শুদ্ধি নহয় তেনেহ'লে এবছৰলৈকে সেই আত্মাটো বায়ুমণ্ডলত ঘূৰি ফুৰে, তাত কোনো স্থিতি নহয় এবছৰলৈকে। সেইকাৰণে তোমাৰ এই শ্ৰাদ্ধ তাদ্ধ বৃদ্ধি হৈ যোৱাৰ পিছত 45 দিনৰ ভিতৰত সেইটো গয়াত গৈ পেলাই অস্থি দিব লাগে। অস্থি দিলে সেই আত্মাটো মুক্তি পাই যায়। 45 দিনৰ ভিতৰত দিব লাগে, তেতিয়া সোনকালে সেইটো হৈ যায়। নহ'লে এই কোনোবাই কেতিয়াবা ৰাতি সপোন দেখিব, সপোনত আহি মাতিব, এই ৰাস্তাত ক'ৰবাত কোনোবাই থিয় হৈ থকা দেখিব, এইবিলাক যে উৎপাত হয় এইবিলাক হয়। 45 দিন বা কিছুমানে যদি এবছৰৰ ভিতৰত দিয়ে, এবছৰৰ ভিতৰত দিলে দেৰি হৈ যায়, তথাপিও দিব পাৰে, কিন্তু 45 দিনৰ ভিতৰত দিলে তাৰ ফলটো সোনকালে। আৰু যিসকলৰ অকাল মৃত্যু হয় বুলি কয় তেওঁলোকৰ কি হয়? অকাল মৃত্যু হয় সেইবিলাকৰ আত্মাবিলাক মুক্তি নাপায়, বায়ুমণ্ডলত ঘূৰি ফুৰে। আমাৰ যে অপদেৱতা বুলি কয়, ভূত বুলি কয়, ভূত, সেই ভূতটোৱে সেইটো অপদেৱতা। সেই সঁচাকে আছেনে? আছে, এইটো আছে। এতিয়া মানে ঘটনা হ'ল যে যান্ত্ৰিক হেৰি হোৱাৰ কাৰণে অলপ গছ গছনি কম হোৱাৰ কাৰণে কম হৈছে, কিন্তু তুমি অমাৱস্যাৰ দিনা তুমি একদম হেৰি তুমি যদি ওলাই যোৱা তুমি পাবা। এতিয়া তোমাৰ লাভাৰ ব্ৰীজখন, এই যে ৰূপকৰ ঘৰৰ সন্মুখত লাভাৰ ব্ৰীজখন আছে, তাতে তোমাৰ তুমি ৰাতি 12টাৰ ভিতৰত যাবাচোন, তেতিয়া গম পাবা। এতিয়াও আছে, এতিয়াও তুমি গম পাবা, এতিয়াও আছে। সেইদিনা এজনৰ পিছত চাইকেল লৈ গৈ আছে, চাইকেলৰ পিছফালে জঁপিয়াই উঠিছে।
এটা বস্তু কিবা এটা বস্তু চাইকেলৰ পিছফালে জঁপিয়াই উঠিছে। সেই দেখিছে যে পিছফালে কোনোবা এটা জঁপিয়াই ভয় কৰিছে। ভয় কৰি পেলাই গৈ 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 দোকানখন পাৰ হৈ তাৰ ঘৰটো বেছি ওচৰতে তাৰপিছত নিমিছে, তাৰপিছত কিবা এটা ধাপতকৈ পানীত পৰি গৈছে। এনেকুৱা আছে। সেইদিনা এটা মিস্ত্ৰী তোমাৰ এই লাইট ফিট কৰি 12টাৰ পিছত গৈছে, সি বাইকত উঠিছে জঁপিয়াই। সেনেকুৱা তেওঁলোকে আমাক অপকাৰ কৰিবলৈ চায়নে? অপকাৰ কৰিবলৈ সুবিধা পালে অপকাৰ কৰে, সুবিধা পালে অপকাৰ কৰে। আৰু তুমি ভয় নকৰা। সাধাৰণতে কোৱা হয় যে ভূত বা এই ধৰণৰ যিসকল অশৰীৰিক আত্মা আছে তেওঁলোকে আমাৰ পৰা এটেনশ্যনটোহে আচলতে পাবলৈ বিচাৰে, কিন্তু অপকাৰ কৰিবলৈ নিবিচাৰে বুলি কয়। আচল কথা সেইটোৱে, তোমাক মানে আশ্ৰয় বিচাৰে, তোমাৰ হেৰিটো বিচাৰে এইটো। আৰু কেতিয়াবা কেতিয়াবা অপকাৰ কৰে, কেতিয়াবা সময় সুবিধাবিলাক অপকাৰো কৰে। অপকাৰ কৰা আছে। এতিয়া তুমি গায়ত্ৰী যদি সদায় জপ কৰি থাকা, গায়ত্ৰী আছে, ব্ৰাহ্মণক পটককৈ নোৱাৰে, কিন্তু তোমাৰ তাতে কিবা খেলি মেলি আছে, গায়ত্ৰী জপ কৰাত হেৰি হৈছে, তেতিয়া হৈছে। আৰু যদি তেনেকুৱা এটা ভাৱ হৈছে তুমি গায়ত্ৰীটো জপ কৰিলা বা তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰিলা, তেতিয়া আঁতৰি যাব। সেইটো কথা। আৰু সাধাৰণতে কোৱা হয়, মই শেষ পৰ্যায়তে আহিছো, যি ব্ৰাহ্মণে 3 দিন ধৰি গায়ত্ৰী জপ নকৰে সেই ব্ৰাহ্মণৰ লগুণডাল সলাই পেলাবলগীয়া লাগে বুলি কয়। নহলে সেইটো হয়। লগুণ মানে এতিয়া ঘটনা হ'ল কি, আমাৰ বহুত কথা আছে। এতিয়া লগুণডাল পিন্ধি থাকিলে তোমাৰ ব্ৰত নিয়ম নীতি ইত্যাদি মানি চলিব লাগে। এতিয়া তুমি হোটেলত খাবই লাগিব, গৈ পেলাই হোটেলত খাব লাগিব। হোটেলত কোনে ৰান্ধিছে কোনে ৰান্ধা নাই তোমাৰ সেইটো তুমি বিচাৰ কৰিব নোৱাৰা। গতিকে তাত খাই আহি পেলাই তুমি গোসাঁই পূজা কৰিব নোৱাৰা, লগুণ সলাবই লাগিব, লগুণডাল সলাবই লাগিব। ক'ৰবাত বাহিৰলৈ গৈছা, কিবা হোটেলত খাইছা, তেতিয়া লগুণ সলাব লাগিব। এই অম্বুবাচী মেলা যিহেতু নিবৃত্তি হ'ব 26 তাৰিখে, তাৰ পিছত কি লগুণ সলাব লাগে বা অম্বুবাচী নিবৃত্তিৰ লগে লগে লগুণ সলাব লাগে। এইটো তাৰমানে অসমত যিখিনি মানুহ আছে, অসমবাসী যিখিনি মানুহ আছে, সেইখিনি মানুহৰ চোৱা লাগিছে, নিয়মমতে চোৱা লাগিছে অসমবাসীৰ। গতিকে তেওঁলোকে ব্ৰাহ্মণসকলে লগুণ সলাব লাগিব। আৰু হেৰি ধৰক যিসকলে আঙুঠি পিন্ধি আছে বা যিসকলে হেৰি ৰক্ষাসূত্ৰ পিন্ধি আছে, ৰক্ষাসূত্ৰ সলাই দিব লাগে। ৰক্ষাসূত্ৰটো তোমাৰ বাহিৰ নহয়, ৰক্ষাসূত্ৰটো থাকিব, আঙুঠিটো তোমাৰ হেৰি নহয়। আঙুঠি শোধন কৰিব নালাগে, আঙুঠি শোধন কৰিব আৰু নালাগে, মালা চালা শোধন কৰিব নালাগে, মালা চালা শোধন কৰিব নালাগে। খালি তোমাৰ হেৰি কৰিব লাগিব, লগুণ সলাব লাগিব। লগুণ সলাটো কম্পালচৰি। বহুত বহুত ধন্যবাদ জনাইছো। আচলতে বিভিন্ন কথা আজি আপুনি সঁচাকে আমি ধন্য মানিছো যে আপুনি আমাক এইখিনি সময় দিলে। জনসাধাৰণ বহুত উপকৃত হ'ল, আপোনাৰ এই জ্ঞানখিনি তেওঁলোকে আজি পাবলৈ সক্ষম হ'ল। গতিকে পুনৰবাৰ আপোনাৰ শ্ৰীচৰণত পৰি আপোনাক সেৱা জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অত্যন্ত ধৈৰ্য সহকাৰে আমাৰ এই গোটেই অনুষ্ঠানটি আপোনালোকে চালে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আগন্তুক দিনতো আমাৰ এনে অনুষ্ঠানবিলাক আপোনালোকে চাই যাব বুলি আমি আশাবাদী। বহুত বহুত ধন্যবাদ। নমস্কাৰ।